और आप फायदा उठा सकते हैं हमारे 21 ऑनलाइन चर्चेस का। देखिए उनको, वो भारत की सब प्रमुख भाषाओं में उपलब्ध हैं। उड़िया, तेलुगु, तमिल, गुजराती, कन्नड़ा, तुलु, इंग्लिश, हिंदी, असमी, मराठी, पंजाबी, नेपाली, कोंकणी, मलयालम, सिंधी, भोजपुरी, बंगाली और मालवानी में। उसके अलावा 3 विशेष चर्च हैं। टीनेजर्स के लिए चर्च है, चिल्ड्रन चर्च भी है और गूंगे और बहरों के लिए भी है। थैंक यू, गॉड ब्लेस यू। हालेलुया, ये मेरी सफलता की कहानी है। और यीशु संग है मेरे। आओ कुछ ऐसा करे जो दिखा जाए, लिखे कुछ ऐसा जो पढ़ा जाए। आओ कुछ ऐसा करे जो लिखा जाए, लिखे कुछ ऐसा जो पढ़ा जाए। यीशु संग मेरे, यीशु संग तेरे, यीशु संग मेरे, यीशु संग तेरे। हर पल मैं हूँ एक विजयी, क्योंकि ये मेरी सफलता की कहानी, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। और मुझे कोई फिक्र नहीं, कोई फिक्र नहीं, क्योंकि यीशु संग है मेरे। यीशु संग मेरे। मुझ में महान से जो दुनिया में है, हर पल मैं हूँ एक विजयी। और जिस चीज पर मैं हाथ रखूं वो समृद्ध हो। जीवन से बढ़कर हूँ एक आशीष। मुझ में महान से जो दुनिया और हर पल मैं हूँ एक विजयी, हर पल मैं हूँ एक विजयी। और जिस चीज पर मैं हाथ रखूं वो समृद्ध हो। और जीवन से बढ़कर हूँ मैं एक आशीष, क्योंकि मैं पृथ्वी का नमक हूँ और जगत की ज्योति हूँ। और मैं ही समाधान हूँ और हर जगह मैं फैलाऊं रोशनी, मैं रोशनी। पृथ्वी का नमक हूँ, जगत की ज्योति और मैं ही समाधान हूँ और हर जगह मैं फैलाऊं रोशनी, मैं रोशनी। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी एक कहानी है। मेरी कहानी सफलता की, मेरी कहानी अपने हाथों को उठाकर कहानी सफलता की, सफलता की मेरी एक कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। यीशु संग मेरे, यीशु संग तेरे, यीशु संग मेरे, यीशु संग तेरे। अब कोई फिक्र नहीं। हालेलुया, प्रेज़ द लॉर्ड। ये मेरी सफलता की कहानी है। আজি পবিত্ৰ দেওবাৰে মই আপোনালোকৰ ওচৰত বিশেষ এটা নিবেদনৰ কাৰণে আহি আছোঁ। নিবেদনটো হ'ল আমি প্ৰাৰ্থনাৰ নিবেদন, আৰু এই প্ৰাৰ্থনা নিবেদনত আপোনালোকে সকলোৱে সহযোগ কৰিব
আৰু আমি প্ৰাৰ্থনাৰ যোগেদি আজি আমাৰ ভাৰত আমাৰ সকলো লোকবিলাকক আমি জাগৰণ আনিব পাৰোঁ। গতিকে মই প্ৰাৰ্থনালৈ যোৱা আগতে বাইবেলৰ বাক্য দুটামান পাঠ কৰিবলৈ বিচাৰিছোঁ। 1 তিমোথী 2:1-2 আৰু তাত এনেধৰণে লিখা আছে, মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু দৃঢ়তাত নিৰ্বিঘ্ন আৰু শান্তিৰ জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু আমি তোমাক ধন্যবাদ দিছোঁ। তুমি মহান সৰ্বশক্তিমান পৰমেশ্বৰ প্ৰভু, জীৱন্ত পৰমেশ্বৰ প্ৰভু। আজি ভাৰতবৰ্ষ আৰু সকলো উচ্চ পদ পোৱাৰ লোকবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ, ধন্যবাদ কৰিছোঁ প্ৰভু। আজি ভাৰতবৰ্ষৰ যিমানবিলাক আজি ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰভু নিবেদন কৰিছোঁ যিমানবিলাক আজি চৰকাৰী উচ্চ বিষয়াবিলাক, সকলো উচ্চ বিষয়াবিলাকৰ মই নিবেদন কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ধন্যবাদ কৰিছোঁ। আজি তেওঁলোকৰ জীৱনত তুমি প্ৰভু অনুগ্ৰহ কৰা প্ৰভু। সন্না কবৰেজ, চি কবৰেজ, এনিবাৰি সন্না কবৰেজ, চি কবৰেজ, খালা সন্না কবৰেজ, চি কবৰেজ, এনিবাৰি সন্না কবৰেজ, চি কবৰেজ, সন্না কবৰেজ, চি কবৰেজ। হালেলুয়া, ও হালেলুয়া, হালেলুয়া। সন্না কবৰেজ, চি কবৰেজ, এনিবাৰি সন্না কবৰেজ, চি কবৰেজ। হালেলুয়া। তুমি মহান সৰ্বশক্তিমান পৰমেশ্বৰ প্ৰভু, জীৱন্ত পৰমেশ্বৰ প্ৰভু। তুমি আলফা আৰু ওমেগা পৰমেশ্বৰ, অনুগ্ৰহকাৰী পৰমেশ্বৰ প্ৰভু। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। আজি প্ৰভু হস্পিটেল ডিপাৰ্টমেণ্টৰ চুপাৰিনটেণ্ডেণ্ট আৰু ডক্টৰ, নাৰ্ছবিলাকক মই নিবেদন কৰিছোঁ, এই লোকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, তেওঁলোকক ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া। যিবিলাকে তেওঁ চিকিৎসা কৰি আছে, এই চিকিৎসা কৰি থকা ৰোগীবিলাকক তেওঁলোকে ভালকৈ তত্বাৱধান কৰিব পাৰে আৰু নেতাবিলাকক তেওঁলোকে প্ৰভু তত্বাৱধান কৰিব পাৰে আৰু সকলো কৰ্মকৰ্তাবিলাকক তেওঁলোকে তত্বাৱধান কৰিব পাৰে। প্ৰভু এনেদৰে তুমি অনুগ্ৰহ কৰা প্ৰভু, নিবেদন কৰিছোঁ প্ৰভু। আজি যিমানবিলাক আৰ্মি বিষয়াবিলাক আছে, সৈন্য বাহিনী বিষয়াবিলাক আছে, নৌবাহিনী বিষয়াবিলাক আছে, স্থলবাহিনী, জলবাহিনী, সকলোবিলাক আৰু আকাশ মাৰ্গে প্ৰভু যোৱা সকলো সৈন্য বাহিনীবিলাকৰ লোকবিলাক আছে, তেওঁলোকৰ জীৱনত মই নিবেদন কৰিছোঁ, তেওঁলোকক পৰীক্ষা দিয়া, অনুগ্ৰহ কৰা, জ্ঞান বুদ্ধি দিয়া, পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকক সহায় কৰা। হালেলুয়া, ধন্যবাদ, গৌৰৱ, মহিমা, সমাদৰ কাৰণে ধন্যবাদ দিছোঁ। হালেলুয়া। সন্না কবৰেজ, চি কবৰেজ, এনিবাৰি সন্না কবৰেজ, চি কবৰেজ, সন্না কবৰেজ, চি কবৰেজ, সন্না কবৰেজ, চি কবৰেজ। হালেলুয়া। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি ভাৰতৰ প্ৰভু যি আজি MP সকল আছে আৰু কেন্দ্ৰীয় মন্ত্ৰীবিলাক আছে, সকলো কেন্দ্ৰীয় মন্ত্ৰীবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, তেওঁলোকৰ জ্ঞান বুদ্ধি দিয়া, যাতে তেওঁলোকৰ যোগেদি ভাৰতখন ভালধৰণে পৰিচালিত হয়। এনেদৰে পৰিচালিত হ'বৰ কাৰণে তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। মই প্ৰাৰ্থনা কৰিছোঁ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, তেওঁলোকক তুমি জ্ঞান বুদ্ধি দিয়া, যাতে তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতালৈ চাই পেলাই তেওঁলোকে ঈশ্বৰৰ বাক্যবিলাকলৈ দৃষ্টি ৰাখি পেলাই আজি ভাৰতবৰ্ষক ভালধৰণে নিয়ন্ত্ৰণ কৰিব পাৰে, পৰিচালনা কৰিব পাৰে আৰু সকলোকে সম অধিকাৰ দিব পাৰে। প্ৰভু এনেদৰে তুমি অনুগ্ৰহ কৰা। হালেলুয়া। নিবেদন কৰিছোঁ প্ৰভু তোমাৰ অনুগ্ৰহ, দয়া, আশীৰ্বাদ, সত্যতাবিলাক কামনা কৰিছোঁ। তুমি আজি লোকবিলাকৰ জীৱনলৈ তুমি স্বতন্ত্ৰতা দি দিয়া, অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া। প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীবিলাক আছে, ৰাজ্যৰ যি ৰাজ্যপালবিলাক আছে প্ৰভু আৰু কেবিনেট মন্ত্ৰীবিলাক আছে, সকলোবিলাকক তুমি অনুগ্ৰহ কৰা। হালেলুয়া। সন্না কবৰেজ, চি কবৰেজ, এনিবাৰি সন্না কবৰেজ, চি কবৰেজ, সন্না কবৰেজ, চি কবৰেজ। হালেলুয়া। তেওঁলোকৰ জীৱনত তুমি দৃষ্টি কৰোৱা, তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ প্ৰাপ্ত কৰোৱা, তেওঁলোকৰ জীৱনলৈ তুমি পৰিচালনা কৰা। হালেলুয়া। ধন্যবাদ, গৌৰৱ, মহিমা, সমাদৰ কাৰণে তোমাৰ ঐশ্বৰিক অনুগ্ৰহ ধন্যবাদ দিছোঁ, ঐশ্বৰিক সত্যৰ ঐশ্বৰিক অনুগ্ৰহ glory and honor, praise and worship. Alpha and Omega, state first and last, so beginning and hallelujah, 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 hallelujah. Praise the Lord, praise the Lord, praise the Lord. Thank you, Son of God, seek us, and you are Son of God, seek us. Hallelujah, hallelujah. Praise the Lord, praise the Lord. ধন্যবাদ তুমি ভাৰতবৰ্ষত তুমি কাৰ্য কৰা, ভাৰতবৰ্ষৰ লিডাৰবিলাকক তুমি প্ৰভু
পৰিৱৰ্তন লৈ ভাৰতবৰ্ষৰ শান্তিৰে পৰিচালনা কৰিবৰ কাৰণে তুমি মই সকলো প্ৰাৰ্থনা ধন্যবাদ একমাত্ৰ নাচক যীশু নামত কৰিছোঁ। আৰু প্ৰভু দ্বিতীয়বাৰ যি 2 নম্বৰ বিষয় প্ৰাৰ্থনা কৰিম, 2 নম্বৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ আগতে মই বাইবেলৰ বাক্য 1 কৰিন্থিয়া 16 অধ্যায় 15 পদটো মই পাঠ কৰিম। আৰু সেই বিষয় এনেধৰণে লিখা আছে, সেই ভাইবিলাক মই তোমালোকক এই নিবেদন কৰিছোঁ, ষ্টিফান পৰিয়াল যে আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোক যে পবিত্ৰ লোকবিলাকৰ সেৱা শুশ্ৰূষা কৰিবলৈ আপোনা আপুনি হাৰ ল'লে তাক তোমালোকে জানা। হালেলুয়া। নিবেদন কৰিছোঁ আজি খ্ৰীষ্টিয়ান ভাইবিলাকক আমি নিবেদন কৰিছোঁ, আজি খ্ৰীষ্টিয়ান ভাইবিলাকৰ জীৱনলৈ তুমি পৰিৱৰ্তন অনা, অনুগ্ৰহ জাগৰণ অনা। আজি খ্ৰীষ্টিয়ান ভাইবিলাক ভাৰতত আছে, ভাৰতৰ সকলো খ্ৰীষ্টিয়ান ভাইবিলাকে যাতে প্ৰভু আজি হিন্দু ধৰ্মাৱলম্বী লোকবিলাকে সমদৃষ্টিৰে চাই সেৱা শুশ্ৰূষা কৰে। আজি খ্ৰীষ্টিয়ান ভাইবিলাকৰ মাজতে প্ৰভু ভাল ধৰণে সেৱা শুশ্ৰূষা কৰে, ভাইবিলাকৰ মাজত বুজাবুজি আৰু অতিথি পৰায়ণ এনেধৰণে প্ৰভু হ'বৰ কাৰণে আমি সকলো খ্ৰীষ্টিয়ান ভাইবিলাকক আমি নিবেদন কৰিছোঁ। তেওঁলোকৰ জীৱনত তুমি কাৰ্য কৰা, তেওঁলোকৰ জীৱনলৈ তুমি অনুগ্ৰহ পাবা। Sanda kabare shi kabare anybody sanda kabare shi kabare sanda kabare shi kabare sanda kabare shi kabare. Praise the Lord, praise the Lord, praise the Lord, praise the Lord, praise the Lord. প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি আমাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকবিলাক আজি ভাৰতবৰ্ষত আছে, সকলো লোকবিলাক আছে, খ্ৰীষ্টিয়ান লোকবিলাকে যাতে প্ৰভু আজি টানৰ পৰা তেওঁলোকে মুক্ত পায়। আজি বহুত হিন্দু ধৰ্মাৱলম্বী RSS বিলাকে, শিৱসেনা বিলাকে আৰু বজৰংগ দলবিলাকে প্ৰভু খ্ৰীষ্টান লোকবিলাকক প্ৰাৰ্থনা কৰি আছে। প্ৰভু সেই তেওঁলোকৰ সকলো প্ৰাণৰ পৰা মুক্ত কৰি দিয়া, স্বতন্ত্ৰতা দিয়া, সকলো দুৰ্বলতাৰ পৰা মুক্ত কৰি দিয়া। আমাৰ খ্ৰীষ্টিয়ান লোকবিলাকে যাতে প্ৰভু শান্তিৰে বসবাস কৰিব পাৰে এনেধৰণে আমি সকলো ধৰ্মাৱলম্বী লোকবিলাকক আমি প্ৰাৰ্থনা কৰিছোঁ। হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম, বুদ্ধ, জৈন, শিখ আৰু প্ৰভু বিভিন্ন ধৰ্মাৱলম্বী লোকবিলাক আছে, সকলো লোকবিলাকে নিজৰ ভাই হিচাপত তেওঁলোকে ভাৰতৰ প্ৰভু বুজাবুজি ঐক্যতাৰে বসবাস কৰে। এনে প্ৰভু বুজাবুজি ঐক্যতাৰে বসবাস কৰিবৰ কাৰণে তেওঁলোকৰ জীৱন সলনি কৰি দিয়া, পৰিৱৰ্তন কৰি দিয়া, অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া। প্ৰাৰ্থনা কৰিছোঁ এই সময়ত তুমি প্ৰভু তুমি আজি আমাৰ ভাৰতৰ লোকবিলাকক ভাইৰ মাজত সেৱা আগবঢ়াবৰ কাৰণে, ভাইৰ মাজত বুজাবুজি হ'বৰ কাৰণে, ভাই হিচাপত তেওঁলোকে প্ৰেম হালেলুয়া মৰম চেনেহ তেওঁলোকে ৰাখিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ জীৱনলৈ ভাই বুলি তেওঁলোকৰ বুজাবুজি প্ৰেম চেনেহ ৰাখিবৰ কাৰণে তুমি তোমাৰ পবিত্ৰ আত্মাৰ যোগেদি সকলোৰে হৃদয়ত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তুমি আজি অনুগ্ৰহকাৰী পৰমেশ্বৰ প্ৰভু শান্তি আনন্দ দয়াৰে অনুগ্ৰহকাৰী পৰমেশ্বৰ হয় তুমি প্ৰভু অনুগ্ৰহ কৰা। হালেলুয়া সন্নাকৰে শিকবৰে সেদিবৰে সন্নাকৰে শিকবৰে সন্নাকৰে শিকবৰে হালেলুয়া। আজি প্ৰতিখন ৰাজ্যৰ সকলো লোকবিলাক আমি তোমালৈ বিভিন্ন ভাষা-ভাষী লোকবিলাক আছে, সকলো ভাষা-ভাষী লোকবিলাকৰ মাজত তুমি প্ৰভু বুজাবুজি ঐক্যতা আৰু আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠী প্ৰভু উন্নতি হ'বৰ কাৰণে আজি দুখীয়া দৰিদ্ৰ অনাথ লোকবিলাক আছে, তেওঁলোকৰ জীৱনত তুমি প্ৰভু আশীৰ্বাদ তেওঁলোকৰ জীৱনলৈ তুমি দয়া দৃষ্টি কৰি দিয়া। তেওঁলোকে যাতে প্ৰভু আজি ভাৰতবৰ্ষত যিমানবিলাক বস্তুৰ দাম হৈ গৈ আছে, দুখীয়া দৰিদ্ৰৰ কাৰণে প্ৰভু আজি সমস্যাৰ সন্মুখীন হৈ আছে। নিবেদন কৰিছোঁ দুখীয়া দৰিদ্ৰ দৃষ্টি কৰি দিয়া, অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া। ভাৰতলৈ প্ৰভু সকলোৰে মাজত মৰম চেনেহ ঐক্যতাৰ তুমি হালেলুয়া সন্নাকৰে শিকবৰে সেদিবৰে সন্নাকৰে শিকবৰে পূৰ্ব সন্নাকৰে শিকবৰে সন্নাকৰে শিকবৰে হালেলুয়া। প্ৰভু আজি আমি সকলো আমাৰ খ্ৰীষ্টিয়ান মণ্ডলী বিশ্বাসী ভাই ভনীবিলাকক আজি পবিত্ৰ দেওবাৰে সকলোৱে শান্তিৰে প্ৰশংসাৰ স্তুতি ধন্যবাদ কৰিব পাৰে আৰু সকলোৰে মাজত প্ৰভু
মিলা প্ৰীতিৰে ঐক্যতাৰে প্ৰভু তোমাক স্তুতি প্ৰশংসা দিব পাৰে। প্ৰাৰ্থনা কৰিছোঁ আজি তুমি সকলোৰে জীৱনলৈ তোমাৰ দয়া অনুগ্ৰহ আশীৰ্বাদ পবিত্ৰ পিতৃ প্ৰেম প্ৰভু যীশুৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ শান্তি সকলোৰে লগত আজি দিনটোত ঈশ্বৰৰ বাক্যৰ যোগেদি প্ৰত্যেকৰ জীৱনত কাৰ্য সকলো প্ৰাৰ্থনা ধন্যবাদ গৌৰৱ মহিমা একমাত্ৰ যীশু নামত আমেন। तू पवित्र, तू महान, तू भोर का तारा, तू यहोवा जायरा है। एकमात्र परमेश्वर, पवित्र तू है पवित्र, पवित्र मेरे यीशु, पवित्र तू है पवित्र, पवित्र मेरे परमेश्वर, पवित्र तू है पवित्र, पवित्र मेरे यीशु, पवित्र तू है पवित्र, पवित्र मेरे परमेश्वर, यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर, यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर, तू है भोर का तारा, तू है यहोवा जायरा, तू है मुक्तिदाता, तू है पालनहारा, तू है भोर का तारा, भोर का तारा, यीशु, तू है यहोवा जायरा, यीशु, तू है मुक्तिदाता, तू है पालनहारा, पवित्र, पवित्र तू है पवित्र, पवित्र मेरे यीशु, पवित्र तू है पवित्र, पवित्र मेरे परमेश्वर, पवित्र तू है पवित्र, तू पवित्र है, पवित्र मेरे यीशु, पवित्र तू है पवित्र, पवित्र मेरे परमेश्वर, यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर, यीशु मेरे तू है महान, तू महान है, यीशु राजा जीवित परमेश्वर, यीशु मेरे तू है महान, यीशु महान, यीशु राजा जीवित परमेश्वर, यीशु मेरे
यीशु राजा जीवित परमेश्वर तू है भोर का तारा तू है यहोवा जायरा तू है मुक्तिदाता तू है पालनहारा तू है भोर का तारा यीशु तू है यहोवा जायरा यीशु तू है मुक्तिदाता तू है पालनहारा ओ यीशु तू महान है तू महान है तू भोर का तारा है तू ही यहोवा जायरा है हालेलुया प्रेज द लॉर्ड আজি পবিত্ৰ দেওবাৰে মই আপোনালোকৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু লিপিবদ্ধ কৰিলে পাষ্টৰ ক্ৰিছ দেৱৰ যোগেদি। আজি বিষয়বস্তুটো হ'ল ঈশ্বৰৰ নিশ্বাসিত বাক্য। গোটেই শাস্ত্ৰৰ ঈশ্বৰৰ নিশ্বাসিত 2 তিমোথী 3:7 পদ। বাইবেলখন যিদৰে আমি আমাৰ ওচৰত আছে সেইটো আমাৰ ইয়াত স্বৰ্গৰ পৰা হৰা নাছিল, এইটো লিপিবদ্ধ আছিল আৰু ঈশ্বৰৰ পবিত্ৰ লোকবিলাকৰ দ্বাৰাই লিখা হৈছিল, কিয়নো সিহঁত পবিত্ৰ আত্মাৰ দ্বাৰাই পৰিচালিত হৈছিল। এই কাৰণে কিছুমানে বাইবেলখন সত্যতাৰ ওপৰত প্ৰশ্ন কৰে, কিয়নো সিহঁতে শাস্ত্ৰৰ লেখক আৰু অনুপ্ৰাণিত লিখকবিলাকৰ মাজত পাৰ্থক্য কৰিবলৈ সক্ষম হৈছিল। হালেলুয়া। 66খন কিতাপ যিটোৱে বিভিন্ন লিখকৰ দ্বাৰাইহে লিখা হৈছিল। পুৰণি নিয়মৰ পৰা নতুন নিয়মলৈকে লিখিবলগীয়া বিভিন্ন লিখকৰ দ্বাৰাই সিহঁতে সকলো বাক্যবোৰ পবিত্ৰ আত্মাৰ দ্বাৰাই অনুপ্ৰাণিত হোৱা স্বৰূপে লিখিছিল। হালেলুয়া, ঈশ্বৰৰ মহিমা হওক। উদাহৰণস্বৰূপে পৌলে অধিকাংশ পত্ৰবিলাকক লিখিছিল, যেনেদৰে ৰোমিয়া, 1 আৰু 2 থেছালনিকিয়া, গালাতিয়া, 1 আৰু 2 কৰিন্থিয়া, ফিলিপিয়া, কলচিয়া ইত্যাদি পত্ৰ পবিত্ৰ আত্মাই ভাৱবাদী সকলোকো পৰিচালনা কৰিছিল। যেনে মুচি, জিৰিমিয়া, যিচয়া আৰু পাচনি সকলোকে, যেনে পিতৰ, জোহন, জাকুব শাস্ত্ৰৰ লিখিবলৈ পৰিচালনা কৰিছিল, কিন্তু সিহঁতক শাস্ত্ৰৰ লেখক বুলি ক'ব পৰা নাযায়। আমাৰ বিষয় পদত আমাৰ শাস্ত্ৰৰ লেখকতা দেখুৱাইছে। গোটেই শাস্ত্ৰৰ ঈশ্বৰৰ নিশ্বাসিত। হালেলুয়া, ঈশ্বৰৰ মহিমা হওক। গ্ৰীক শব্দ অনুবাদ কৰা হৈছে অনুপ্ৰেৰণা, হৈছে থিওপ্ৰনেউচিছ, যাৰ অৰ্থ হৈছে ঈশ্বৰৰ বহি শাস্ত্ৰ, ঈশ্বৰৰ নিশ্বাসী। এই প্ৰসংগত ঈশ্বৰৰ হৈছে পবিত্ৰ আত্মা, তেওঁ শাস্ত্ৰৰ লেখক। যদি আপুনি সকলো সময়ত ঈশ্বৰৰ সিদ্ধ ইচ্ছাক জানিব আৰু চলিব বিচাৰে, তেন্তে জীৱনৰ সকলো ক্ষেত্ৰত তেওঁ বিচাৰ আৰু তেওঁ দৃষ্টিকোণক বুজিব আৰু শাস্ত্ৰৰ অধ্যয়ন আৰু ধ্যান কৰিব। হালেলুয়া, ঈশ্বৰৰ মহিমা হওক। 2 তিমোথী 3:16 পদত সামৰি অংশৰে আমাক শাস্ত্ৰৰ উদ্দেশ্যে দেখুৱাইছে, তুমি যি যি শিকিলা আৰু অনুপ্ৰেৰণা পালা তাতেই থিৰে থাকা, কিয়নো কোনবিলাকৰ পৰা শিকিলা তাক তুমি জানা, যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ নিমিত্তে সুসজ্জিত হ'ব পাৰে। তাৰ কাৰণে শিক্ষা, অনুযোগ, প্ৰতীক উত্থাপন আৰু ধাৰ্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক। হালেলুয়া, ঈশ্বৰৰ গৌৰৱ হওক। এইদৰে অতিশয় শাস্ত্ৰই কৰিব পাৰে আৰু আপোনাৰ নিমিত্তে যিদৰে আপুনি ইয়াৰ ওপৰত অধ্যয়ন আৰু ধ্যান কৰে, আপুনি জীৱনৰ আৱশ্যকতা থকা সকলো লাভ পাব আৰু খ্ৰীষ্টত আপোনাৰ উত্তৰাধিকাৰ আৰু জীৱনৰ পূৰ্ণ আশীৰ্বাদক আনন্দ কৰিব। হালেলুয়া, ঈশ্বৰক ধন্যবাদ দিছোঁ। আপোনালোকে য'তে আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ উঠাই মোৰ লগত প্ৰাৰ্থনাৰে এনেধৰণে ঘোষণা কৰক, হে স্বৰ্গীয় পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। মই সম্পূৰ্ণৰূপে পবিত্ৰ আত্মাৰ প্ৰতি সমৰ্পিত। যিজন শাস্ত্ৰৰ লিখক
ৰহস্য গোপনীয়তা গভীৰ সত্য আৰু অনন্ত প্ৰকাশ অনাবৰণকাৰী। সেইবাবে মোৰ জীৱনৰ ৰহস্য আৰু গোপনীয়তাক অন্তৰ্দৃষ্টি আছে। মই সৰ্বদাই বিজয়ী, কিয়নো সত্যৰ আত্মাই মোক আৰু তেওঁৰ বাক্যৰ দ্বাৰাই পৰিচালনা কৰে আৰু নিৰ্দেশ দিয়ে, আৰু মই যি সকলো কৰোঁ তাত তেওঁ জ্ঞানৰ প্ৰমাণিক। হালেলুয়া। মই প্ৰভু যীশুখ্ৰীষ্টৰ নামত বুজিছোঁ। অতিৰিক্ত ইফিচিয়া 1 অধ্যায় 15 পদৰ পৰা 17 পদ, দ্বিতীয় পিতৰ 1 অধ্যায় 3 পদ। আজি দিনটোত আপোনালোকৰ জীৱনলৈ ঈশ্বৰৰ বাক্যৰ যোগেদি অনুগ্ৰহ আৰু শান্তি লাভ কৰক, আৰু পবিত্ৰ পিতৃৰ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ সদাকাল পবিত্ৰ আত্মাৰ যোগেদি আপোনালোকৰ লগত থাকক। ধন্যবাদ। प्रेज द लॉर्ड। मेरा नाम रेशमा है और मेरी गवाही ये है, मेरे पड़ोस में रहने वाली आंटी, उन्हें पूरे शरीर में जलन होता था और उनके शरीर पे निशान आते थे और उन्होंने बहुत सारा दवाई किया, फिर भी उसका कोई इलाज नहीं मिला। इस कारण उनका पूरा परिवार और वो भी बहुत परेशान थे। फिर मैंने उन्हें यीशु के बारे में बताया कि यीशु बीमारों को चंगा करता है और आपको भी चंगा कर सकता है। मैंने क्राइस्ट एम्बेसी इंडिया का ऑनलाइन मराठी चर्च उन्हें दिया। उन्होंने विश्वास किया कि जब मैं देख रही हूँ यीशु मुझे भी चंगा करेगा, और फिर उन्होंने देखा और कुछ दिनों बाद आके उन्होंने मुझे बताया कि उनके शरीर से पूरी जलन, पूरे दाग चले गए और उसके बाद उन्हें अच्छा जॉब भी मिला और उनका परिवार खुश है, वो भी बहुत खुश है। इसके लिए परमेश्वर का धन्यवाद करती हूँ और धन्यवाद करती हूँ यीशु का। थैंक यू पास्टर आइजैक अग्रवाल को, जिन्होंने हमारे लिए मराठी सर्विस उपलब्ध किया। मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया, और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें। जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किसमें चल रहे हो? परमेश्वर की भरपूरी में। प्रेज द लॉर्ड। हालेलुया। अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा। प्रेज द लॉर्ड। तो प्रेम केवल मुंह का नहीं, प्रेम में आप एक कदम उठाते हो। जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया। जो सम्मान परमेश्वर ने यीशु मसीह को दिया, जो मौका परमेश्वर ने यीशु मसीह को दिया, वही मौका उसने मुझे और आपको दिया। हालेलुया। उसने हमें उसके पास बुला लिया। हालेलुया। उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया? जोड़ दिया। ग्लोरी। किसकी वजह से? प्रेम की वजह से। हालेलुया। मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम। मैं उन अशुद्ध आत्माओं को, उन दुर्बलता की आत्माओं को, उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम। ओ प्यारे पवित्र आत्मा, ओ रबा, ओ रबा, तू है वो सामर्थ जो मेरे अंदर कार्य करता है। तू है वो आग जो मुझ में है, मेरा सदा उपस्थित सहायक है। ओ धन्यवाद, तेरा धन्यवाद। तू है वो आग मुझ में, तू है वो सामर्थ मुझ में कार्य करता। तू है वो सदा उपस्थित सहायक। पवित्र आत्मा तेरी स्तुति मैं करूं। तू है वो आग, तू है वो आग मुझ में, तू है वो सामर्थ जो मुझ में कार्य करता है। वो सामर्थ मुझ में कार्य करता। तू है वो सदा उपस्थित सहायक। वो मेरा सहायक है। वो पवित्र आत्मा तेरी स्तुति मैं करूं। वो मूल्यवान पवित्र आत्मा, मूल्यवान पवित्र आत्मा, तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा,
महिमा दिल को भरती है। ओ मूल्यवान पवित्र आत्मा, मूल्यवान तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा, तेरी महिमा दिल को भरती है। हाँ, तू है वो आग मुझ में, तू है वो सामर्थ मुझ में, जो मुझ में कार्य करता है। और तू है वो सदा उपस्थित साय जो मेरे साथ रहता है। ओ पवित्र आत्मा, तेरी स्तुति मैं करूं। गाये तू है वो आग, तू है वो आग मुझ में, तू है वो सामर्थ मुझ में कार्य करता। तू है वो सदा उपस्थित सहाय, पवित्र आत्मा तेरी स्तुति मैं करूं। ओ मूल्यवान पवित्र आत्मा, मूल्यवान पवित्र आत्मा, अपने हाथ उठा कर उसकी स्तुति मैं करूं। अब वो मूल्यवान ora haske netra prola raki, तेरी महिमा, तेरी महिमा, तेरी महिमा, तेरी महिमा दिल को भरती है। ओ मूल्यवान पवित्र आत्मा, मूल्यवान तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा, तेरी महिमा दिल को भरती है, तेरी महिमा दिल को भरती है। ओह तेरी महिमा दिल को भरती है। हालेलुया। ओ मूल्यवान पवित्र आत्मा, तेरी महिमा मेरे दिल को भरती है। हालेलुया। Lindra la satolo lehe tere li baha, lindra gadare le setele indra langra gabrabante lehe baha, libra gadare le setele hindra langra gabrabodro lo satili hila baha, lindra gadare le setele hidra langra gabrabantre le setele baha, lidra gadare le setele indra langra gabraboso tole hotala baha, lidra gamandro le setele inkra gadare le setele idra langra gabrabante Lidra gadare lisha tolo kodombre gedere libra baha, lindra gadare le setele indra langa brabandre le setele baha। ও হালেলুয়া। আমি প্ৰাৰ্থনা কৰিব লগা আছে মণ্ডলীৰ সদস্যবিলাকৰ কাৰণে, বিশেষত্ব সকলো মণ্ডলীৰ সদস্যবিলাকৰ বাবে, যিসকলে কৰিব যিকোনো প্ৰকাৰৰ তথা গ্ৰহণ কৰক যীশু খ্ৰীষ্টৰ নামত। যদি সিহঁতৰ শৰীৰত কিবা দুৰ্বলতা আছে, সকলোবিলাক গৈ আছে যীশু খ্ৰীষ্টৰ নামত। শয়তানৰ কোনো কামেই তেওঁবিলাকৰ শৰীৰক কাম নকৰিব যীশু খ্ৰীষ্টৰ নামত। আমি সেই বেমাৰবিলাক বিয়পোৱা হাতবিলাকক মণ্ডলীবিলাকৰ সদস্যৰ ওপৰৰ পৰা Lindra gadare le setele indra labra baha, letre ke dere liza lo satele he kadi baha, lindra gadare le setele hidra lagaba, lidra gadare lisa to logo dobe baha, lindra gadare le setele hidra langra gabrabandre le ke sika dura kadire le baha, lindra gadare greater is he that is in us, जो हमारे अंदर वो महान उससे जो संसार में है। सच्चाई की समझ उनके अंदर गहरी हो रही है यीशु मसीह के नाम में, उनके अंदर सच्चाई की समझ गहरी हो रही है यीशु मसीह के नाम में। उनके शरीरों में हम जीवन बोलते हैं यीशु मसीह के नाम में, परमेश्वर की सामर्थ उनके शरीरों की ओर अग्रसर करते हैं यीशु मसीह के नाम में। री प्रभा
लीब्रा का दारेले शेतेले ब्रबाहा उन शैतान के हाथ को हमारे चर्च मेंबर के जीवन के ऊपर से काटते हैं हम यीशु मसीह के नाम में। ओ धन्यवाद देते हैं प्रभु দিয়াৰ বাবে ধন্যবাদ দিছো প্ৰভু, সময়ৰ বাবে যিটো আপুনি আমাক দিছে যাতে আমি আপোনাৰ বাক্য শিকিব পাৰো আৰু বাঢ়িব পাৰো। আমি কওঁ আমাৰ আত্মাই আমাৰ মস্তিষ্ক খুলিছে প্ৰভু আপোনাৰ বাক্যৰ দ্বাৰা শুনিবলৈ গ্ৰহণ কৰিবৰ বাবে, আৰু এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভু প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে আৰু জোৰে যীশু খ্ৰীষ্টৰ নামত হাত চাপৰি মাৰিব পাৰে। হালেলুয়া। ওচৰ চুবুৰীয়াক চাই ক'ব পাৰে যে আপোনাক দেখা পাই মই সুখী। হালেলুয়া। এইটো মাহ যিটো বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰভু প্ৰশংসা হওক। মোৰ ওচৰত আজি এটা বিষয় আছে যিটো আজি ৰাতিপুৱা আৰু যিটো আমাক সকলোকে সহায় কৰিব। বিষয়টো হৈছে আত্মা জয় কৰাৰ প্ৰতিজন খ্ৰীষ্টানৰ সেৱা। প্ৰভু প্ৰশংসা হওক। বিষয়টো কি হয় আপুনি ক'ব পাৰে? আত্মা জয় কৰাৰ প্ৰতিজন খ্ৰীষ্টানৰ সেৱা। আপুনি জানে এইটো সেইটো বাৰ্তা হয় যিটো বহু কম খ্ৰীষ্টান বিলাকে শুনে। এইটো বাৰ্তা তেওঁলোকে বাৰে বাৰে শুনে, যিটো নেকি তোমালোকে বিচাৰা তোমালোকে পাবা। প্ৰভু প্ৰশংসা হওক। এই বাৰ্তা যিবিলাক আত্মা জয় কৰা প্ৰতিজন খ্ৰীষ্টানৰ সেৱা। প্ৰভু প্ৰশংসা হওক। ভাল যে আমি আমাৰ অধিকাৰ পাওঁ। ভাল যে আমি জানো যে ঈশ্বৰে আমাক কি দিছে, কিন্তু সেই সকলোবিলাকৰ মাজত ঈশ্বৰে আমাক সেৱাও দিছে। প্ৰশংসা হওক। ওচৰ চুবুৰীয়াই কওক, ঈশ্বৰে আমাক সেৱাও কৰিব দিছে। আনন্দিত হৈ কওক, ঈশ্বৰে আমাক সেৱা কৰিবলৈ দিছে। হ'ব পাৰে আপুনি নাজানে ঈশ্বৰে সেৱা কৰাৰ সকলোতকৈ সন্মানীয় কাম। আপোনালোকে ভাবি চাওক, আপুনি চাকৰি পাই যায় মোদীজীৰ অফিচত, আপুনি কিমান সুখী হৈ যাব যে মই প্ৰধানমন্ত্ৰীৰ অফিচত কাম কৰো। কিন্তু তাতকৈ ডাঙৰ চাকৰি কি হয়? যিজনে নেকি সকলোবিলাক বনাইছে তাৰ সৈতে আপুনি কাম কৰে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। সেয়া এইটো অতিশয় গুৰুত্বপূৰ্ণ যে আমি এই বাৰ্তাক বুজো আৰু এই বাৰ্তাক আমি ব্যৱহাৰ বাক্য আমাৰ চেতনাত থকাটো অত্যাধিক আৱশ্যক। যি বাক্য আমাৰ চেতনাত থাকে আমি ব্যৱহাৰ কৰো। আপুনি জানে যদি আপুনি এতিয়া মণ্ডলীত আছে, আপুনি চেতনাত আহিলে যে আপুনি ক'ত আছে, মণ্ডলীত আছে, তেন্তে সেয়া আপুনি ভালদৰে বহিছে, ভাল কাপোৰ পৰিধান কৰি আহিছে, শুনিছে। যদি আপুনি ঘৰত থলহেঁতেন আৰু অনলাইনত চাই থাকিলেহেঁতেন, তেন্তে আপুনি হ'ব পাৰে বাগৰি ললেহেঁতেন, চালেহেঁতেন, হ'ব পাৰে গেঞ্জি পিন্ধি থাকিলেহেঁতেন, হ'ব পাৰে চাহ খাই থাকিলেহেঁতেন। তেন্তে কি হ'ল? তেন্তে ক'ত কি হ'ল? ইয়াৰ চেতনাই আপোনাৰ কাম কৰাৰ পদ্ধতি প্ৰভাৱিত কৰিছে, নহয় জানো? আপুনি কাম কৰাৰ কাৰ্য তাত পদ্ধতি কেনেকুৱা? তাত বেলেগ বাৰ্তা সেইটোৱে। আপুনি জানে যেতিয়া আমি লকডাউনত আছিলো, ঘৰত বহি আমি শুনিছিলো। মই নাজানো কিন্তু আপোনালোকে কি দৰে শুনি আছিল। প্ৰভু প্ৰশংসা হওক। হ'ব পাৰে বহুতো কম লোকবিলাক এনেকুৱা আছিল যি এনেকুৱা দৰে শুনিছিলে। ৰাতিপুৱা শুই উঠি পোচাক পৰিধান কৰি হাত মুখ ধুই প্ৰস্তুত হৈ বহে। নাজানো কিমান লোকে কৰিছিলে এইদৰে। কিছুমানে হ'ব পাৰে 3 বজাতে গা ধুইছিলে, সম্ভৱ যে বলক 3টা বজাতে ধুই লওঁ, ৰাতিপুৱা মণ্ডলীক চাই লওঁ। প্ৰভু প্ৰশংসা হওক। কিয় মই ক'বলৈ চেষ্টা কৰিছো, কিয়নো আপোনাৰ চেতনাত এইবিলাক কথা আহে। কি সেইটো হয় তাক নিৰ্ধাৰিত কৰিবৰ কাৰণে যে আমি কিদৰে ব্যৱহাৰ কৰো। সেইকাৰণে যে বাইবেলে কয় যে খ্ৰীষ্টৰ বাক্যক নিজৰ ভিতৰত অধিকভাৱে বাস কৰিবলৈ দিয়ক। ঈশ্বৰৰ বাক্য অধিকভাৱে বসতি কৰে, অধিকভাৱে বাস কৰে, অধিকভাৱে বাস কৰে। সেইটো আপোনাৰ বিবেকত থাকিব, তলি থাকে। যিদৰে যদি আপুনি কিছু বেছিকৈ তেল খাই দিয়ে, তেন্তে আপোনাৰ এচিডিটি হৈ যায়। আপোনাৰ গোটেই বিবেক ক'ত থাকে? যিটো গুড়গুড় কৰে, আপুনি জানে এচিডিটিত থাকে। অধিককৈ খাই দিলে আপোনাৰ বিবেকৰ পৰা সেইটো ওলাই নাযায়, তেওঁলোকে সেই এচিডিটি শেষ হৈ নাযায়। কিমান আমি এই কথা বুজি পালে? এতিয়ালৈকে সেই এচিডিটি আছে, সেইটো নালাগে, কিন্তু যেতিয়ালৈকে সেইটো আছে তেতিয়ালৈকে সেইটো আপোনাৰ এইদৰে হৈ থাকিব। আপুনি কৰবাত বহি থাকিব,
ক'ৰবাত পেট ধৰি বহি থাকিব। এচিডিটি আপোনাৰ কি কৰিব? আপোনাৰ সেইটো সমস্যাৰ কি কৰিব? নিয়ন্ত্ৰণ কৰিব। আৰু প্ৰশংসা হওক। ঠিক সেইদৰে বাক্য আপোনাৰ চেতনাত থাকে। ক'ত থাকে? ক'ত হয়? সেইটো নহয় যে কেৱল আপুনি শুনি গুচি গ'ল। আপোনাৰ চেতনাত থাকিব, তেন্তে আপুনি বাক্য অনুসাৰে কাম কৰিব। আৰু বাক্য চেতনা কেতিয়া হ'ব? এতিয়া বাক্যৰ ওপৰত আপুনি ধ্যান কৰিব। এতিয়া বাক্য কি? অধিকভাৱে বসতি কৰিব। এতিয়া সেইটো গভীৰভাৱে বসতি কৰিব। এইটো অতিকৈ গুৰুত্বপূৰ্ণ যে বাক্য আপোনাৰ চেতনাত ৰাখে। সেইটো কাৰণ হয় যে আমি আপোনাক কওঁ যে প্ৰতিদিনে বাইবেল ষ্টৰী পঢ়ক, সময়ে সময়ে প্ৰাৰ্থনা কৰক, সময়ে সময়ে বাক্য ঘোষণা কৰক। তাই কি হৈছে? আপোনাৰ চেতনাত নিৰন্তৰ কি হৈ থাকে? বাক্য। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। যদি আপুনি খবৰ শুনি কয় যে কি ভাইৰাছ আহি গ'ল, কিন্তু আপোনাৰ চেতনা বাক্য আহিছে, যিটো নেকি মোৰ ভিতৰত ঈশ্বৰৰ জীৱন আছে, তেন্তে যেতিয়া আপুনি শুনে যে ভাইৰাছ আহিছে, তেতিয়া আপোনাৰ মুখৰ পৰা কি ওলাই যাব? মোৰ ভিতৰত ঈশ্বৰৰ জীৱন আছে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। সেইদৰে এই বাক্য যি নেকি আত্মা জয় কৰিবৰ কাৰণে খ্ৰীষ্টিয়ানৰ সেৱা হয়, আপোনাৰ বিবেকত 24 ঘণ্টাই থকা আৱশ্যক। খ্ৰীষ্টিয়ান হিচাপে ঈশ্বৰে মোক পৃথিৱীত কিয় ৰাখিছে? মই কি কৰিব পাৰো? আত্মা জয় কৰিব পাৰো। তেওঁ নাজানে যে ঈশ্বৰে তেওঁবিলাকক পৃথিৱীত কিয় এৰি দিছে? তেওঁবিলাকে নিজৰ আহ্বানক বিচাৰি আছে। তেওঁবিলাকে প্ৰথমে যিটো আহ্বান শব্দ কেৱল খ্ৰীষ্টিয়ান লোকবিলাকৰ তাত ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া গোটেই বিশ্বত অখ্ৰীষ্টবিলাকেও এই শব্দ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিছে যে মই মোৰ আহ্বানক বিচাৰি আছো। আহ্বানক কোনে নিশ্চয় শুনিছে? উচ্চ স্তৰৰ যিবিলাকে অধিকৈ বেছি পঢ়ি লয়, এইবিলাকে কয় যে মই মোৰ আহ্বানক বিচাৰি আছো। সেইটো ভাল কথা। যদি আপুনি আপোনাৰ আহ্বানক বিচাৰি আছে, তেন্তে তাকো বিচাৰিব লাগিব যিটো আপোনাক আহ্বান কৰিছে। আপোনাক কোনো যদি মতা নাই, তেন্তে আহ্বান কেনেকৈ? প্ৰসংগা খেলো। যদি আহ্বান আছে, তেন্তে আহ্বানকাৰীও আছে। যেনে আপোনাক মাতিছে, সেইজনে আপোনাক মাতিব পাৰে, যি নিজকে আপোনালোকক বনাইছে। প্ৰভু প্ৰশংসা হওক। হেল্ল', এইটো কবনে কৈছিলে যে আপুনি তাত গৈ স্কুলৰ মোৰ পইচা দি দিয়ক, কব যোৱা মোৰ মাত পৰা লৈ লোৱা। তেওঁ হ'ব পাৰে নেকি তাত যাব পাৰে? কিয়নো সেই তাত একো সম্বন্ধ নাই। এইটো কব নালাগে এইফালে আহা। তেওঁ আকৌ কব যে মই মোৰ মা নেকি? বনাম। যেতিয়া আহ্বান আছে, তাত আহ্বানকাৰীও আছে। প্ৰশংসা। হালেলুয়া। জয় কৰা আমাৰ আহ্বান। যদি কেৱল স্বৰ্গ যাবৰ কাৰণে যি দিন এখন যীশু খ্ৰীষ্ট আপোনাৰ প্ৰভু হিচাপে মানি লৈছিলে, আপুনি স্বৰ্গ গুচি গলহেঁতেন। ঈশ্বৰে আমাক পৃথিৱীত এৰি দিছে এইভাবে যে যাতে কৰিব পাৰো আন লোকবিলাককো স্বৰ্গ যাবৰ ৰাস্তাত দেখুৱাব পাৰো। যদি আপুনি কৰবাত কৰি আছে, তেন্তে ঈশ্বৰে আপোনাক সেই চাকৰি এইবাবেই দিছে যাতে আপুনি সকলোবিলাক ক'তো লৈ যাব পাৰে স্বৰ্গ। যদি আপুনি কোনোবা এটা গাঁৱত থাকে, তেন্তে ঈশ্বৰে আপোনাক সেই গাঁৱত কিয় দিছে, পঠাইছে? লোকবিলাক ক'ত গুচি যায়? স্বৰ্গ। আৰু যদি আপুনি স্কুলত পঢ়ি আছে, তেন্তে ঈশ্বৰে বিচাৰে যে স্কুলৰ সকলো বিলাক ক'ত গুচি যায়? স্বৰ্গ। যদি এটা বিল্ডিঙত থাকে, এটা সমাজত থাকে, আপোনালোকে থাকে, এই কাম কৰে, ঈশ্বৰে বিচাৰে যে তাৰ সকলো লোকবিলাক ক'ত গুচি যাওক? স্বৰ্গ। সেইবিলাকক স্বৰ্গ লৈ যাবৰ কাৰণে কাক পঠাইছে? মোক, আপোনাক। এই কথাষাৰ নাজানে। এইটো বহুতেই নিজৰ জীৱনক অনুদ্দেশ্য কৰি লৈছে, আৰু এইটো কাৰণে বহুত জীৱনত এইটো নেকি স্থিৰতা নাই। সেইবিলাকে কাৰ্য কৰি আছে যিটো তেওঁলোকক কৰিবলৈ কোৱা হোৱা নাছিল। প্ৰভু প্ৰশংসা হালেলুয়া। তেন্তে আত্মাৰ জয়টো কি হয়? আহ্বান। কি হয়? আহ্বান। তেন্তে ওচৰ চুবুৰীয়া কো আত্মা জয় কৰাটো আহ্বান হয়। এইটোৱে হয় যে কি প্ৰতিজন খ্ৰীষ্টানৰ সেৱা। কি হয়? প্ৰতিজন খ্ৰীষ্টানৰ সেৱা। আৰু সেৱা প্ৰতিজন খ্ৰীষ্টানৰ। মোৰ ওচৰত 4টা কথা আছে।
চাৰিটা কথা আছে, চাৰিটা কথা আছে, চাৰিটা কথা আছে, চাৰিটা কথা আছে। মই প্ৰথম কথাটো কৈ দিছো, যিবিলাক আমি তাৰ পাছত সোনকালে বুজিবৰ কাৰণে কৰিম। প্ৰথম কথা, আত্মা জয় কৰাটো কি হয়। দ্বিতীয় কথা, এইটো আৱশ্যকীয়। তৃতীয় কথা, আত্মা জয় কৰাটো কোন যোগ্য। 4 নম্বৰ কথাটো, আমি আমাৰ আত্মা জয় কৰা কাৰ্য সিদ্ধ কেনেকুৱা কৰো, প্ৰভুৰ প্ৰশংসা হওক। এই 4টা কথা, যিটো প্ৰথম কথা, জয় কৰাটো কি হয়, ক'ব পাৰে আত্মা জয় কৰাটো কি হয়। কথা কি হয়, এইটো আৱশ্যকীয়। কিয় কথা, কোন হয় এইটো আত্মা জয় কৰাৰ যোগ্য, কোন হয় যিজনে আত্মা জয় কৰিব পাৰে। চতুৰ্থ কথা, মই আত্মা জয় কৰা কাৰ্য কেনেকৈ কৰিম, সিদ্ধ কেনেকৈ কৰিম, প্ৰভুৰ প্ৰশংসা হওক, আপোনাক সহায় কৰিব। এই বাৰ্তাটো হ'ব পাৰে মই আপোনালোকক বাৰে বাৰে ক'ব নাপাবও পাৰো, কিন্তু আপুনি এইটো চেতনা কি কৰিব লাগিব, বাৰে বাৰে। এনেকুৱা সৰু ল'ৰাৰ কাৰত মাকে আপোনাক কৈছিল যে খাওঁ খোৱা, আজি কিন্তু কোনো নকয় খোৱা বুলি। আজি আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাৰ কাৰণে আপুনি মজদুৰি কৰে, পৰিশ্ৰম কৰে, খাবৰ বাবে। প্ৰথমে খাবৰ বাবে আপোনাৰ পাছে পাছে যাবলগীয়া হৈছিল, কিন্তু এতিয়া আপুনি ওলাবলগীয়া হৈছে। সেইদৰে মোক এনেকুৱা হ'বলৈ নিদিয়ে, কিবা এটা বাৰ্তা মোক আপোনাক বাৰে বাৰে ক'বৰ কাৰণে। কি হৈ যাওক, এই বাৰ্তাৰ দ্বাৰা আপুনি পৰিশ্ৰম আৰম্ভ কৰি দিয়ক। আপুনি কাৰ কাৰণে পৰিশ্ৰম কৰিছে, খাবৰ কাৰণে। এই খাদ্য যিটোৰ কাৰণে আপুনি পলাইছিলে, আপুনি সেইটোৰ কাৰণে কি কৰিছে, পৰিশ্ৰম কৰিছে। সেই আহাৰকে আপুনি ল'ৰা ছোৱালীক খোৱাবৰ কাৰণে আৰম্ভ ভাবিছে। আহাৰৰ পৰা যদি আপুনি পলাইছিলে, তেন্তে সেনেদৰে হ'বলৈ দিয়ক যে এইবাৰ তাই আপোনাৰ জীৱন পৰি থাকক আত্মা জয় হবৰ কাৰণে। আত্মা জয় কৰ নহয়, আপুনি এবাৰতে বুজি পাই যাব লাগে নহয়। মোৰ কাম হয়, মোক এইটো কৰিবৰ কাৰণে কোৱা হৈছে, পৰিশ্ৰম। কালি মোৰ কোনোবা আত্মা জয় কৰিলে, মই কি কৰিব লাগিব, আনবিলাকৰ আত্মা জয় কৰিব লাগিব, ক'তো হাৰ মানিব নালাগিব। আপুনি নাজানে যাক জয় কৰিছে সেইটোৱে তুমি হয়তো কি কৰি আছে, প্ৰভুৰ প্ৰশংসা হওক। আপুনি গৈ আছিলে, সেইটো মনত আপুনি এনেকুৱা মানুহক যিটো খ্ৰীষ্টান নহম বুলি কৈছিলে, সেইবিলাক পুৰা ভয় কৰি পলাইছিলে, ভাবিছিলে যে মই খ্ৰীষ্টান নহওঁ, মই হৈ গলো, হৈ যোৱাই নহয়, বিলাকক বনাইছো। প্ৰভুৰ প্ৰশংসা হালেলুয়া। আপুনি নাজানে যে যিবিলাকক আপুনি শুভবাৰ্তা শুনাইছে, সেইবিলাক কালি কি হৈ যাব, আপোনাৰ ডাঙৰ পৰিণতি পাব পাৰে। ঈশ্বৰে নিশ্চয় আপোনাক তাৰ কি দিব, পুৰস্কাৰ দিব। প্ৰশংসা হওক হালেলুয়া। শিকিবৰ কাৰণে প্ৰস্তুত আছে নে? প্ৰথমে কি হয়, আত্মা কৰাটো কি হয় আমি পঢ়িম। কলচিয়া 1 অধ্যায় 13 পদ। হিন্দীত পঢ়িব। আত্মা জয় কৰাটো কি হয়, বহুত আৱশ্যক যে আপুনি ইয়াক বুজিব, আপোনাৰ বহুত সহায় কৰিব। 1 অধ্যায় 13 পদ, ঠিক আছে। তেওঁ আমাক অন্ধাৰৰ পৰাকাৰৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰ ৰাজ্যত স্থানান্তৰ কৰি থলে। তেওঁ আমাক আন্ধাৰৰ পৰা উদ্ধাৰ কৰি নিজৰ প্ৰেমৰ পুত্ৰ ৰাজ্যত স্থানান্তৰ কৰি থলে, ঠিক আছে। কোনে এৰুৱালে, লিখা আছে নেকি? পিতৃয়ে কি কৰিলে? সম্প্ৰচাৰত যদি আমি পঢ়ো, পিতৃয়ে আমাক উদ্ধাৰ কৰিলে, নিজৰ ফালে টানি ললে। কি কৰিলে? পিতৃয়ে উদ্ধাৰিলে আৰু নিজৰ ফালে কৰি ললে। অন্ধকাৰ নিয়ন্ত্ৰণ আৰু প্ৰভুত্বৰ পৰা উদ্ধাৰিলে। প্ৰভু প্ৰশংসা হওক। অন্ধকাৰ নিয়ন্ত্ৰণ আৰু প্ৰভুত্বৰ পৰা উদ্ধাৰিলে। চাইছে, পিতৃয়ে আমাক কৰিলে, আমাক অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰিলে, অন্ধকাৰৰ পৰা উদ্ধাৰিলে। তাৰমানে যিজন যীশু খ্ৰীষ্ট তেওঁ কিহৰ বশত আছে? অন্ধকাৰৰ বশত আছে। তেওঁ ইচ্ছা কৰিও ভাল কাম কৰিব নোৱাৰে। আপোনাক উত্তৰ দিব যে দুষ্ট লোকবিলাক কিয় ইমান, আপুনি ভাবিব পাৰে আৰু ইমান লোকবিলাক ইমান দুষ্ট কিয়, এনেকুৱা বেয়া কাম কিয় কেনেকুৱা কৰিব পাৰে, কিয় কৰিছে? বিলাক কাৰ বশত আছে? অন্ধকাৰৰ বশত আছে। আৰু বশকৰণটো আপুনি শুনিছে নিশ্চয়। বশকৰণ, এতিয়া কোনোবা লোক বশত থাকে, আপুনি কৰে যিটো নেকি
তেওঁ কৰে, যদি তাৰ বশত আছে আপুনি চাব পাৰে জয় কৰা। তেওঁ কি কলে, তেওঁ অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰিলে, অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰিলে। আত্মা জয় কৰাটো আপুনি বুজিছে নিশ্চয়। জয় কৰাটো আপুনি কি কৰিছে, আপুনি কাৰোবাক কি কৰিছে, অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰিছে। প্ৰভু প্ৰশংসা হওক। কি কৰি আছে, অন্ধকাৰৰ বশৰ উদ্ধাৰ কৰিছে। কিবা আমোদজনক কথা নহয়। কাৰোবাৰ ওচৰত গ'ল আৰু কলে আহি যাওক, আৰু সিহঁত এনেই আহি গ'ল। তেওঁলোকৰ ওপৰত এটা বল কাৰ্য কৰি আছে। কি কৰে, ভুল কামৰ পৰা ৰখাই ৰাখে। সেই বলটো কাটিব লাগিব। তেতিয়া সেই গৈ তেওঁ এই মানুহটো কি হব, এই বশৰ পৰা কি হৈ যাব, উদ্ধাৰিব। এইটো হৈছে আত্মা জয় কৰা। লোকবিলাকে কয় যে মই কলো বহুত বাৰ যে আহি যাওক, কিন্তু নাহিলে। আপুনি জনা নাছিল যে ওচৰ কাৰ বশত আছিল, অন্ধকাৰৰ বশত নিয়ন্ত্ৰণত। যদি আপুনি আৰু মই যুঁজাৰু হিচাপে প্ৰাৰ্থনা নকৰো, তেন্তে এই লোকবিলাকক বশৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিম। এইবিলাক অন্ধকাৰৰ বশত থাকে। এই পৃথিৱীখনৰ বাবে কি হব বিপদ, এইবিলাক কি হব বিপদ। পাগল ব্যক্তিৰ হাতত আপুনি বন্দী দিয়ক, এইটো কৰি যাবনে, হব এইটো কেতিয়াবা গুচাই দিব। তেওঁ কি হয়, পাগল হয়, কোনোবা নিয়ন্ত্ৰণ আছে, যিকোনো আহিব পাৰে। কি কৰি দিব যিটো আপোনাক বুজাবলৈ লাগে যে অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ, এইটোৱে হয় আত্মা জয় কৰা। এইটো আমি যে ফচৰি কথা আমি কাৰ্য কৰা নাই। আপুনি নাজানে, যেতিয়া আপুনি আত্মা জয় কৰে, আপুনি পৃথিৱীৰ কিমান ডাঙৰ কাৰ্য কৰিলে। এজন লোকক যে শয়তানে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বেয়া বিয়া পাবৰ কাৰণে, কলে অন্ধকাৰ বশৰ পৰা উদ্ধাৰিলে। ইমান সন্মানীয় কাৰ্য হয়। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। কোনো কব নোৱাৰে যে মই এইটো নকৰো বুলি। মই আৰু আপুনি কৰিব লাগিব। যদি মই আৰু আপুনি পৃথিৱীক শুধৰণি কৰিব বিচাৰো, মই আৰু আপুনি কৰিব লাগিব। কিয়নো যেতিয়ালৈকে লোকবিলাক খ্ৰীষ্টলৈ নাহে, তেওঁবিলাক কাৰ বশত থাকে, শয়তানৰ বশত থাকে, অন্ধকাৰৰ বশত থাকে। ক'ত থাকে, লিখা আছে। শয়তানে তেওঁবিলাকক পৰিচালনা কৰিছে। কি কৰি আছে, এইটো কাৰণে তেওঁবিলাকে সময়ে সময়ে ভুল বেয়া কাম কৰি প্ৰশংসা হওক। তেওঁবিলাক কয় মই নাজানো মোৰ কি হয়, কিন্তু আমি জানো তেওঁবিলাকৰ হয়তো কি হৈছে, কাৰ বশত আছে, অন্ধকাৰৰ বশত আছে। ক'ত মই আৰু আপোনাৰ কি কাম কৰিব লাগিব, সেইবিলাকক অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰিব লাগিব। আপুনি চাব পাৰে যে আমি কিমান ডাঙৰ কাৰ্য কৰি আছো, কিমান মহান কাৰ্য। লোকক আহাৰ খোৱাটো ভাল, কিন্তু আহাৰ খোৱাৰ পাছত তেওঁ কাৰ বশত থাকিব, শয়তানৰ বশত। কি লাভ? এইটোৱে কাৰণ হয় যে আমাৰ প্ৰথম ধ্যান থাকিব লাগে না জয় কৰাত। এনে নহয় যে আহাৰ খোৱা। বহুতো লোকবিলাকে কয়, মণ্ডলী বিলাকে আহাৰ কিয় নোখোৱাই। জানো যে আহাৰ খোৱাবিলাকো সেই লোকবিলাক কাৰ বশত আছে, অধিক লাভ নহল। আহাৰ খুৱাব, দুপৰীয়া আকৌ ভোক লাগি যাব। তাৰমানে আমাৰ অৰ্থ এইটো নহয় যে আমি আহাৰ নোখোৱাও। আমি জানো অধিক সহায় হবলগীয়া নহয়। আহাৰ খাব আৰু গধূলিও খাব, খুৱাব লাগিব আৰু ৰাতিও খুৱাব লাগিব। এদিন নোখোৱাম, পাছদিনাখন পলাই যাব। আহাৰ আমি খুৱাওঁ, সেইটো কাৰ কামত আহি যাব, কাৰ কামত আহিবলগীয়া আছে। যদি আমি তেওঁবিলাকক অন্ধকাৰ বশৰ পৰা উদ্ধাৰ কৰো, হালেলুয়া, ডাঙৰ কাৰ্য হৈ যাব। কি হৈ যাব? ডাঙৰ কাম হৈ যাব। কি হৈ যাব? ডাঙৰ কাম। আত্মা জয় কৰাটো স্তৰ কি হয়, আপোনাৰ প্ৰথম কাৰ্য কি হয়, সেইবিলাকক লাইনা অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰা, অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰা। কিন্তু সেইবোৰ আধা কাম হয়, পূৰ্ণ হোৱা নাই নে? আছে, আগত পঢ়িলে চাও। ঠিক আছে, তেন্তে তেওঁ আমাক অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰিলে। প্ৰথম কাম কি হৈছে? উদ্ধাৰ কৰা। আত্মা জয় কৰা প্ৰথম কাৰ্য, আত্মা জয় কৰা প্ৰথম কাৰ্য উদ্ধাৰ কৰা, উদ্ধাৰ কৰা। এতিয়া আপুনি কি ভুল নিৰন্তৰ
কৰি গৈ আছে, তেন্তে এইটো নহয় যে আপুনি অন্ধকাৰৰ বশত আছে। স্বৰূপে যীশু খ্ৰীষ্ট আপোনাৰ প্ৰভু। আপুনি নিজক এই প্ৰশ্ন সুধিব লাগিব, প্ৰভু সংখ্যা হওক, শয়তানক আপোনাৰ পৰা একো ল'বলৈ নিদিয়ক। শয়তানৰ আপোনাৰ ভিতৰত একোৱে নহয়, প্ৰভু প্ৰশংসা হওক। শয়তানৰ মোৰ ভিতৰত একো নাই, অন্ধকাৰৰ মোৰ ভিতৰত একোৱে নাই। সেইটো বস্তু যিটো আপুনি নিজকে নিজে ক'ব লাগিব, সেইটো বস্তু যিটো মই মোৰ ভিতৰত নিজে সদায় নিজকে কওঁ, জানো কিমান বাৰ শয়তানৰ মোৰ ভিতৰত একোৱে নাই, অন্ধকাৰৰ মোৰ ভিতৰত একোৱে নাই। হালেলুয়া, হালেলুয়া, হালেলুয়া। তেন্তে এইটো আমি কাৰ সৈতে কৰিব লাগিব? আন লোকবিলাকৰ সৈতে। সেইবাবে আমি কি কৰিব লাগিব? মধ্যস্থতাৰ প্ৰাৰ্থনা। কি কৰিব লাগিব? মধ্যস্থতাৰ প্ৰাৰ্থনা। কাৰ প্ৰাৰ্থনা? তেন্তে সেইটো ধেমালি নহয়, প্ৰভু প্ৰশংসা হওক। তেন্তে তেওঁ আমাক অন্ধকাৰৰ পৰা উদ্ধাৰ কৰি কি কৰিলে? নিজৰ প্ৰিয় পুত্ৰ ৰাজ্যৰ বাহিৰলৈ অনাই নহয়, কি কৰিলে? আমাক ভিতৰলৈ আহিলে। প্ৰভু প্ৰশংসা হওক। আপুনি দেখি পাইছে প্ৰথম কাম কি আছিল? তেওঁবিলাকে আমাক উদ্ধাৰ কৰা। কি কৰিলে? প্ৰৱেশ কৰোৱালে। আপুনি চাব পাৰে কাৰ্য কি হয়। কি কৰো? অন্ধকাৰৰ ৰাজ্য উদ্ধাৰ কৰো। আমি কি কৰো? ঈশ্বৰৰ ৰাজ্য প্ৰৱেশ কৰা। ৰাজ্য প্ৰৱেশ কৰোৱাৰ অৰ্থ কি? ৰাজ্য প্ৰৱেশ কৰোৱাৰ অৰ্থ কি যে আমি তেওঁবিলাকৰ ভিতৰত আমাৰ প্ৰাৰ্থনা ঈশ্বৰৰ স্বভাৱ বিকশিত কৰো। প্ৰভু প্ৰশংসা হওক। কৰো ঈশ্বৰৰ স্বভাৱ, ঈশ্বৰৰ সত্যনিষ্ঠা কি কৰো? তেওঁবিলাকৰ ভিতৰত বিকশিত কৰো আমাৰ প্ৰাৰ্থনাৰ দ্বাৰা। আহক আমি আৰু এটা বাৰ্তা আমি পঢ়ো, বিৱৰণ 6 প্ৰভু প্ৰশংসা হওক। আৰু আমাক সেই জাগাৰ পৰা তেওঁ ওলাই আনিলে, যাতে এইভাবে যে আমি এই দেশৰ প্ৰৱেশ কৰিব পাৰো। তেওঁ আমাক কিহৰ বাবে বাহিৰলৈ লৈ আহিলে? যাতে আমি ইয়াত লৈ যাব পাৰে। হেল্ল', কি কৰিলে? ওলাই আনিলে লৈ যাবৰ কাৰণে। কোন দেশত লৈ যাবৰ কাৰণে? আমি কেৱল তেওঁবিলাকক উদ্ধাৰ কৰাই নহয়, তেওঁবিলাকক কি হয়? স্থাপিত কৰিব লাগিব। ঈশ্বৰৰ ৰাজ্যক স্থাপিত কৰিব লাগিব। সুনিশ্চিত কৰিব লাগিব যে এইবিলাক ঈশ্বৰৰ প্ৰভাৱত আহিছে। প্ৰভু প্ৰশংসা হওক। তেওঁবিলাক কাৰ বশত আছিলে? অন্ধকাৰৰ বশত। তেওঁবিলাক কাৰ বশত আহি যাব? ঈশ্বৰৰ বশত। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। তেওঁবিলাকক কোনে চলাব? ঈশ্বৰে। তেওঁবিলাক কোন চলাই আছিল? শয়তানে পাই আছিল। এতিয়া কোনে চলাব? ঈশ্বৰে। এইটো এতিয়া বিনা প্ৰাৰ্থনাৰে নহব। কওঁ যে মোৰ স্বামীয়ে বেয়া মানুহৰ অভ্যাসত ফচি গল, পাষ্টৰ তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক, বেয়া অভ্যাস এৰ খাই যায়। নাই, আপোনাক প্ৰাৰ্থনা কি কৰিব লাগিব? তেওঁৰ ভিতৰত ঈশ্বৰৰ স্বভাৱ হৈ যাব লাগিব, বিকশিত হব লাগিব। তেওঁৰ ভিতৰত ঈশ্বৰৰ স্বভাৱ বিকশিত হৈ যাব, তেতিয়া নিজে নিজে কি হৈ যাব? ঠিক হৈ যাব। প্ৰশংসা হওক। আপোনাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী কবলৈ নাজানে, কি কৰিব লাগিব? আপুনি ক'ত পঠাব ইংৰাজী শিকিবৰ কাৰণে? তেওঁবিলাকে ইংৰাজী শিকিব লাগে, নহলে ভুল ইংৰাজী শিকি যাব। যদি সঠিক ইংৰাজী শিকিলে তেনে ভুল কব। কিন্তু যেতিয়া তেওঁবিলাকৰ ভিতৰত ঈশ্বৰৰ স্বভাৱ বিকশিত হৈ যাব, সেই মানুহজন ভুল কাৰ্য কৰিবনে? বহুতে এইটো নাজানে। বোলে কি প্ৰাৰ্থনা কৰে যে মোৰ স্বামী শুধৰণি হৈ যাওক। স্বামী এজনে শুধৰণি নহয়। এনেকুৱা প্ৰাৰ্থনা যদি সকলোবিলাক শুধৰণি হৈ গলহেঁতেন, তেন্তে সকলোবিলাক শুধৰণি হৈ গলহেঁতেন। ল'ৰাবিলাক ছোৱালীবিলাক এইদৰে শুধৰণি হৈ গলহেঁতেন, সকলোবিলাক শুধৰণি হল। প্ৰাৰ্থনা কি হব লাগিব? তেওঁবিলাকৰ ভিতৰত বিকশিত হব লাগিব ঈশ্বৰৰ স্বভাৱ বিকশিত হব লাগিব। নিশ্চয় নহয়। চালো কি বিকশিত হব লাগিব? ঈশ্বৰৰ স্বভাৱ, ঈশ্বৰৰ স্বভাৱ, ঈশ্বৰৰ সত্যনিষ্ঠা। আপুনি শুনিছে? আত্মা জয় কৰাটো, তেওঁবিলাকক অন্ধকাৰৰ পৰা ওলাই আমি ক'ত স্থাপিত কৰা? ঈশ্বৰৰ ৰাজ্যত স্থাপিত কৰা। তেন্তে খ্ৰীষ্ট তেওঁবিলাকৰ ভিতৰত কি হৈ যাব? প্ৰথম স্থান হৈ যাব। প্ৰভু প্ৰশংসা হওক। তেন্তে আমাৰ প্ৰথম খোজ কি হয়? আমি খ্ৰীষ্ট 5:13 কি হয়? আত্মা জয় কৰা। য'ত আছে তেওঁবিলাক নতুন সৃষ্টি, এইবিলাক মুক্ত হল, সকলো চোৱা নতুন হল। কি আৰম্ভণি? কি হৈছে? এইবাবে খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, এইবিলাক মুক্ত হল, চোৱা সকলো নতুন হল। কিন্তু এইটো আৰম্ভণি হয়। কি হয়? তেওঁবিলাকক কি কৰিলো? উদ্ধাৰ কৰিলো। এইবিলাক ক'ত আহি গল? ক'ত আহিলে?
আৰু কি হৈ গ'ল আহিলে পূৰ্ণ হোৱা নাই। কাৰ্য কেতিয়া পূৰ্ণ হব? কলচীয়া 1:27 পদ পাৰে। কলচীয়া 1:27 পদ। প্ৰথম খোজ কি হয়? কোনোবা একজন আহি যায় খ্ৰীষ্টত, আহি যায় সিদ্ধতা নহয়। কেতিয়া হয় যে আশা যদি তোমাৰ থাকে, প্ৰভু প্ৰশংসা হওক। খ্ৰীষ্ট তোমাৰ কি কওক? খ্ৰীষ্ট মুত আছে। খ্ৰীষ্ট মুত আছে, খ্ৰীষ্ট মুত আছে, খ্ৰীষ্ট মুত আছে, খ্ৰীষ্ট মুত আছে। অৰ্থ কি? খ্ৰীষ্টই আপোনাক চলায়। প্ৰভু প্ৰশংসা হালেলুয়া। আপুনি কাৰ বশত আছে? খ্ৰীষ্ট বশত আছে। প্ৰভু প্ৰশংসা হওক। প্ৰথমে কাৰ বশত আছিলে? অন্ধকাৰৰ বশত আছিলে। কাৰ বশত আছে? খ্ৰীষ্টৰ বশত আছে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। আপুনি শুনিছে? এইটো আমি কি কৰি আছো? আত্মা জয় কৰি আছো। কি কৰি আছো? আত্মা জয় কৰিছো। তেওঁলোকক কাৰ পৰা উদ্ধাৰ কৰিব লাগিব? অন্ধকাৰৰ পৰা কৰিব লাগিব। কি বিকশিত কৰিব লাগিব? ঈশ্বৰৰ স্বভাৱ। প্ৰথম ক্ষেত্ৰতো আপুনি প্ৰাৰ্থনা কৰিব লাগিব যে এইবিলাকৰ ওপৰৰ পৰা শয়তানৰ হাত কাটিছো। এইবিলাকে হ'ব শুনিব যীশু খ্ৰীষ্টৰ নামত। এইবিলাকে শুনিবৰ কাৰণে আৰম্ভ কৰি দিয়ে। এতিয়া আপুনি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ শেষ নকৰিব। প্ৰাৰ্থনা সন্দেহ হৈ যাব যে ভিতৰত খ্ৰীষ্ট কি হৈ গৈ আছে? বিকশিত হৈ গৈ আছে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। এইবিলাক ঈশ্বৰৰ স্বভাৱত বৃদ্ধি হৈ গৈ আছে। হালেলুয়া। এইবিলাকৰ বুজনিৰ চকুবিলাক কি হৈ গৈ আছে? খোল খাই গৈ আছে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। প্ৰভু প্ৰশংসা হওক। ভাবি চাওক, যদি আপুনি এনেধৰণে প্ৰাৰ্থনাবিলাক কৰিলেহেঁতেন, তেন্তে যি সমস্যাবিলাকৰ মাজত আপুনি পাৰ হৈ গৈ আছে, হ'ব পাৰে এইবিলাকৰ যদি যাবলগীয়া নহলহেঁতেন, আপুনি এই প্ৰাৰ্থনাটো জানিলেহেঁতেন। লোকবিলাক আছে যিটো এইবিলাক নাজানে। এইবিলাক কি কৰে? গোটেই জীৱন জুৰি সংঘৰ্ষ কৰি থাকে। বেমাৰৰ পৰা ওলাই আন এটা বেমাৰলৈ গুচি যায়। আন এটা বেমাৰৰ পৰা ওলাই আন এটা বেমাৰলৈ সোমাই যায়। এইবিলাকে নাজানে যে ইয়াৰ ভিতৰত কি উৎপন্ন কৰিব লাগিব। বুজনি আপোনাৰ বেমাৰত আছে, তেন্তে আপুনি প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰম্ভ কৰিব। নহয় যে এইটো যীশু খ্ৰীষ্টৰ সুস্থতা বুজিছে খ্ৰীষ্টানৰ ভিতৰত অৰ্থ কি হয়? লোকবিলাকৰ ভিতৰত এই বিকশিত হৈ যায় যেনে খ্ৰীষ্টৰ তাৰ অৰ্থ কি হয়? সেই লোকবিলাকৰ বেমাৰৰ একদিন সেইটোৱে হ'ব। প্ৰভু প্ৰশংসা হওক। এই কাৰণ হয় যে আপুনি মোক বেমাৰ কৰিব নোৱাৰে, বেমাৰী হ'ব নোৱাৰো, সম্ভৱ। কিন্তু মই জানো যে খ্ৰীষ্ট মুত আছে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। খ্ৰীষ্ট নিয়ন্ত্ৰণত আছো। কাৰ নিয়ন্ত্ৰণত আছো? কাৰ দ্বাৰা নিয়ন্ত্ৰিত আছো? মই জানো যে মই ভুল পথত যোৱা নাই। মোৰ সহায় কৰিছে। ভুল পথত যোৱাই নাই। যিটো ভুল লোকবিলাকে কৰে যে সেইটো মোৰ দ্বাৰা হোৱা নাই, মোৰ দ্বাৰা কেতিয়াও হোৱা নাই। যেনেকে মই যোৱা নাছিলো, বিয়া বাৰু হোৱা নাছিল, মোৰ সেইটো ভুল হোৱা নাছিল। যিটো আন লোকবিলাকে মই ক'ত আছিলো? খ্ৰীষ্টত আছিলো। খ্ৰীষ্ট মুত আছিল। প্ৰভু প্ৰশংসা হওক। ঠিক আছে। কি খ্ৰীষ্ট মুত আছিলে? খ্ৰীষ্ট মোক চলাইছিলে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। হালেলুয়া। প্ৰথম খোজ আপুনি বুজি পাই গ'ল। আত্মা জয় কৰিব লাগে। কিয়? অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে, তাৰপিছত ঈশ্বৰৰ ৰাজ্যত আনিবৰ কাৰণে। এইবিলাকৰ ভিতৰত কি উৎপন্ন কৰিব লাগিব? কৰিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। খ্ৰীষ্টৰ পৰিপক্কতা কৰা। হালেলুয়া। দ্বিতীয়তে এইটো আৱশ্যক। কিয়? খ্ৰীষ্ট কৰিলে এই কাৰণে আৱশ্যক নেকি? আপুনি যিকোনো ব্যক্তিক সোধক মাস্ক কিয় আৱশ্যক? চৰকাৰে কৈছে নহয়। কোনোবাই সুধিলে যে মাস্ক লগাব লাগিব, ভুল। চিকিৎসকৰ হিচাপে মাস্ক লগাটো কি হয়? ভুল হয়। কি মাস্ক লগাটো আৱশ্যক নে? কোনে ক'লে? চৰকাৰে। এইটো কি হয়? ভুল হয়। প্ৰভুৰ প্ৰশংসা হওক। কত লোকবিলাকে কয় আত্মা জয় কৰাটো আৱশ্যক। কিয়? যিশুৱে কৈছে। প্ৰভুৰ প্ৰশংসা হওক। কোনে কৈছে? যিশুৱে কৈছে। কোনে কৈছে? কোনে কৈছে? যিশুৱে ভুল নকয়। যিশুৱে ভুল কোৱা নাই। 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 যিশুৱে ভুল কোৱা। মথি 28:19 পদ। মথি 28:19 পদ। খ্ৰীষ্ট ভুল কোৱা নাই। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰা। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। কি ক'লে? সকলো জাতি শিষ্য কৰিবৰ কাৰণে ক'লে। কি কৰিব লাগিব? শুনাব লাগিব। এইবিলাকক যীশুৰ বিষয়ে ক'ব লাগিব। সিহঁতক পুত্ৰ পবিত্ৰ আত্মাৰ নামেৰে কি কৰিব লাগিব? তাগিদ কৰিব লাগিব। প্ৰভু প্ৰশংসা হওক। হালেলুয়া।
এইটো আমাক কৰিবলৈ কোনে কৈছে? আত্মা জয় কৰিবৰ কাৰণে যীশুৱে কৈছে। ওচৰ চুবুৰীয়া কওক, আত্মা জয় কৰিবৰ কাৰণে যীশুৱে কৈছে। কিয়নো কোনে কৈছে? যীশুৱে কৈছে। পঢ়িব পাৰো দানিয়েল 12 অধ্যায় 3 পদ, দানিয়েল 12 অধ্যায় 13 পদ। দিবলগীয়া জিলিকনি আকাশৰ মণ্ডলত হব আৰু তেওঁলোকবোলা সত্যনিষ্ঠা কব, তেওঁবোলা সৰ্বদাই তৰাবিলাকৰ নিচিনা জিলিকিব। প্ৰশংসা হওক। বহুত লোকবিলাকক কি কৰে? সত্যনিষ্ঠা কৰি দিয়ে, সত্যনিষ্ঠা কৰি দিয়ে। আপোনাক কৈছো যে নিষ্ঠাৰ অৰ্থ কি হয় যে আপুনি তেওঁবিলাকৰ ভিতৰত পূৰ্ণ কৰিব ঈশ্বৰৰ স্বভাৱ। ঈশ্বৰৰ স্বভাৱ। প্ৰভু প্ৰশংসা হওক। তেওঁ কৈছে যিবিলাক আত্মা জয় কৰিব তেওঁ সদাকালৰ কাৰণে জিলিকি থাকিব। প্ৰভু প্ৰশংসা হওক। তেওঁবিলাকৰ নাম সোণালী আখৰে লিখা হব। হালেলুয়া। কিহৰে লিখা হব? সোণালী আখৰেৰে। তাত লিখা আছে। আৰু লোকবিলাক যদি সত্যনিষ্ঠা হৈ যায়, এইবিলাক সৰ্বদায়ৰ বাবে তৰাবিলাকৰ নিচিনা প্ৰকাশিত হব। এইটো নহয় যে আপুনি তৰা হৈ যাব। কওক যে আমি তৰা হৈ যাম, জিলিকি। কোৱা নহয়। আপুনি তৰাবিলাকৰ সমান, তুল্য, সমান আপুনি তৰা হৈ যাব। কি লিখা আছে ইয়াত? তৰা সমান হৈ যাব নে? তৰা হৈ যাব। তেন্তে মাকে মিছা কৰিছিলে যেতিয়া ল'ৰা তুমি মৰিলে তৰা হৈ যাব। মা মিছা কোৱা নাই যে আমি পিছত তৰা হৈ যাম। তেন্তে আমি কাৰ সমান জিলিকিম? চোৱা, দেউতা তৰা হৈ গল, জিলিকি আছে। কি কথা! প্ৰভু প্ৰশংসা হওক। আপুনি জানে সিহঁত সেই কথাৰ ওপৰত ভৰসা নকৰে। সকলোবিলাক কি হয়? কাহিনী হয়। কি হ'ল? এগৰাকী ৰজা আৰু এগৰাকী ৰাণী আছিল, দুই মৰি গল আৰু কাহিনী শেষ হৈ গল। তেন্তে মই আৰু আপুনি তৰা হবলগীয়া হোৱা নাই। ঠিক আছে, প্ৰভু প্ৰশংসা হওক। কিন্তু আমি কাৰ সমান জিলিকিম? প্ৰভু প্ৰশংসা হওক। আৰু কিমান আপোনাৰ প্ৰকাশ হব এইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? যে আপুনি কিমান আত্মা জয় কৰিছে। কিছুমান লঘুভাৱে জিলিকি আছে, কিছুমান বেছি জিলিকি আছে। আপুনি বেছি নে লঘুভাৱে জিলিকিব বিচাৰে? হেল্ল', বেছি নে কম? তেন্তে কি আত্মা বেছিকৈ জয় কৰিব লাগিব? এনেকুৱা নকওক যে আমি এজনকহে আনিব পাৰিছো। বলক এটা বা দুটা আমি আনিছো। কিয়নো আপোনাৰ ওপৰত যিমান আছে তাত আপুনি জিলিকিব। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। ঠিক আছে, পৰৱৰ্তী হয় যোহানে 3:16 পদ। কিয়নো আত্মা জয় কৰাটো আৱশ্যক। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যিকোনো বিশ্বাস কৰে নষ্ট নহয়। আপুনি চাইছে, যদি আমি আত্মা জয় নকৰো তেতিয়া কি হৈ যাব? নষ্ট হৈ যাব। নষ্ট। আপুনি কাকো নৰকত জয় থকা দেখিব ইচ্ছা নকৰে। এইটো চাবলৈ নৰক বহুত বেয়া জেগা হয়। নকব যে নৰক নাই বুলি। নৰক আছে। নৰক বহুত বেয়া জেগা হয়। যে স্বৰ্গত এইবিলাক নানাচে, ঠিক আছে, বহুতো কৈছে যোৱা স্বৰ্গত বহুতো এইবিলাক অপেক্ষা কৰি আছে। স্বৰ্গ কি হৈ গল? মুম্বাইৰ কোঠাবিলাকৰ নিচিনা হৈ গল। চাওক, মই কৈছো কেনেকুৱা ধৰণে এইটো স্বৰ্গ বুলি কৈছে, হয় নহয়? এনেধৰণৰ স্বৰ্গ পৰিবিলাক নাচি থকা দেখি পোৱা যায়। তো আপোনাৰ স্বৰ্গ। প্ৰভু প্ৰশংসা হওক। স্বৰ্গত পৰিবিলাক নাচি থকা নাই। হালেলুয়া। ঠিক আছে, ভাবি চাওক, কেৱল স্বৰ্গত পৰিবিলাক নাচি থকাই নহয়, নচোৱাই ভাগৰি যোৱা নাই নেকি? নচোৱাই আছে। প্ৰশংসা হওক। কব যে স্বৰ্গত আপুনি পৰিবিলাক লগ পাব। ধৰ্মবিলাকত শিকোৱা হয় এইটো। এনেকুৱা ধৰণৰ কিছুমান চুইচাইড মৰম লগাই মৰি যায়। কব যে নহয় জনত পাই গল, আল্লাহ তোমাক জনত দিব, তুমি কিবা স্বৰ্গত আত্মাৰ পৰিবিলাকক পাবা। মই কলো এইবিলাক কথা মিছা কথা নকব। মিছা কথা কৈছে। প্ৰভু প্ৰশংসা হওক। কি হৈছে? মিছা। এইবিলাক বেয়া কৰা নাই, বেয়া কোৱা নাই, সত্য কথা কৈছো। কোৰানতো লিখা নাই। প্ৰভু প্ৰশংসা হওক। হালেলুয়া।
এইটো কি হয় তেওঁবিলাকক যে বনাবলৈ কেনেকুৱা স্বৰ্গ দেখুৱাই দিছে, সুৰৰ স্বৰ্গ স্বৰ্গ কোনে জিলিকিব? আপুনি আৰু মই। প্ৰভু প্ৰশংসা হওক। হালেলুয়া হালেলুয়া। শুনিছে আপুনি? কওক, স্বৰ্গত আপুনি আৰু মই জিলিকিম যেতিয়া বচাম কৰিম, বচাম নহয় যে তেনেকে আমি মাৰি পেলাম। তুমি যিমানে মাৰিবা সিমানে তুমি ডাঙৰ তাত পাবা। এইটো ভাল কথা। এইবিলাকক ওলোটা শিকোৱাই হয়। যিকোনো ধৰ্মত আপুনি যাওক, সকলো ধৰ্মক শিকোৱাই যে প্ৰেম কৰা, প্ৰেম কৰা। ধৰ্মবিলাকে শিকাই যে প্ৰেম কৰক, প্ৰেম কৰক, প্ৰেম কৰক। আকৌ ধৰ্ম বচাবৰ কাৰণে আন ধৰ্মক মাৰি পেলাই। ঠিক আছে, এইবিলাক কি মূৰ্খ কথা। তবে কি ক'লে? প্ৰেম কৰা। তাৰপিছত ধৰ্মক বচাবৰ কাৰণে আনক। মই ক'লো এইটো আপোনাৰ ভাল ধৰ্ম। কোনটো ধৰ্ম হয় ভাই? প্ৰতাৰণা কৰি আছা? ক'লা নহয় আমি চব্জি খাওঁ, তোমালোকে মাংস খোৱা, তোমাক মাৰি পেলাও। এতিয়াতো ক'ত আছিল প্ৰেম কৰা? কেৱল মাংস এইবাবে মাৰি দিম। কেনেকুৱা প্ৰেম হয়? মাৰ ধৰ কৰা হয়, প্ৰেমত বচোৱা হয়, প্ৰেমত মৰা নহয়। প্ৰেমে কি কৰে? মানুহক মাৰি পেলাই বা বচাই। কি কৰে? ঈশ্বৰে তেন্তে কি বিচাৰে? যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ তাৰ নাশ নহওক। তেন্তে আমি নিবিচাৰো যে মৰি যাওক। প্ৰভু প্ৰশংসা হওক। নকব যে সেইটো মোৰ দুশ্মন হয়, মৰি যাওক। কোনো প্ৰাৰ্থনাৰ উত্তৰ নাহিব। কিন্তু আপোনাৰ ঈশ্বৰে নিবিচাৰে যে তেওঁ মৰি যোৱাটো। প্ৰভু প্ৰশংসা হওক। আপুনি শুনিছে? প্ৰভু মই মৰিবলৈ গৈ আছো, মোৰ সহায় কৰক, মৰি যাওক প্ৰভু কোৱা। ঠিক আছে, প্ৰথমে তোমাৰ ভৰি ভাঙি দিম। হালেলুয়া। বুজি পাইছে নহয়? তেন্তে এইটো ধৰ্ম নহয়। এইটো কি নহয়? ধৰ্ম নহয়। আমি কাৰ বাবে আছো? বাক্যৰ বাবে। কওক, বাক্যৰ বাবে, মৰিবৰ কাৰণে নহয়। থাকিব কওক, আমি বাক্যৰ বাবে। বুজি পাইছে কিমান আৱশ্যক? সকলোৱে মৰিবলৈ গৈ আছে, তেন্তে বাচিব কোন? লাগিছে যে বাচিবলৈ নহয়, মৰিবলৈ আছে। আমাৰ ধৰ্মৰ বিৰুদ্ধে কলো যে মাৰি দিয়ক। আমি কেতিয়াও খ্ৰীষ্টিয়ানৰ বিষয়ে ইমান নকওঁ, মানে কি আনবিলাকৰ বিৰুদ্ধে কোৱা হয়। মাৰি দিলো। ওলোটা আমি কি কৰো? প্ৰাৰ্থনা কৰো, বচাই লওঁ। প্ৰভু প্ৰশংসা হওক। ইয়াত আমি গম পাই সঁচাকে আমি কাক জানো? ঈশ্বৰক জানো। আমি সঠিক কৰিছো। প্ৰভু প্ৰশংসা হওক। কিয়নো আমি কাক নষ্ট কৰা বুলি নিবিচাৰো। আমাৰ শত্ৰুবিলাকৰ কাৰণে কি কৰিছো? প্ৰাৰ্থনা। লিখা আছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিল, তাকে যি বিশ্বাস কৰে তেওঁ নষ্ট নহয়। 1 তিমথী 2:1-4। আমাৰ সকলোতকৈ প্ৰথমে আত্মা জয় কৰিবলৈ প্ৰাথমিকতা। মই সকলোতকৈ প্ৰথমে আগ্ৰহ কৰো যে বিনতি কৰো আৰু প্ৰাৰ্থনা, নিবেদন, ধন্যবাদ সকলো মনুষ্যৰ বাবে কৰা হওক। প্ৰাৰ্থনা কিয় কৰিছে? আমাৰ কিয় কৈছে প্ৰাৰ্থনা কৰা? যাতে আমি প্ৰাৰ্থনা কৰি কি কৰিলো? আত্মা জয় কৰিব পাৰো। আমি পঢ়িম 2 পদ। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থ নিবেদন, প্ৰাৰ্থনা, অনুৰোধ, ধন্যবাদ কৰা হওক। এই আমাৰ ঈশ্বৰৰ সাক্ষাৎ উত্তম আৰু গ্ৰহণীয়। তাৰ ইচ্ছা এই যে সকলো মানুহ যেন পৰিত্ৰাণ সত্যৰ জ্ঞান পায়। তাৰ মানে এইটোৱে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা কৰাটো ভাল পায়, বেয়া পায়, ভাল পায়। তাক ভাল লাগে? আমাৰ ঈশ্বৰক, প্ৰতিজনৰ ঈশ্বৰক এইটো ভাল নালাগে। প্ৰভু প্ৰশংসা হওক। তোমালোকেতো প্ৰাৰ্থনা কৰিছে যে আমাৰ ঈশ্বৰে তোমাক ভস্ম কৰি দিব। মই কলো এইটো কেনেকুৱা ধৰণৰ ঈশ্বৰ হয়? ভস্ম কৰি দিব। প্ৰভু প্ৰশংসা হওক। ভস্ম কৰাৰ প্ৰাৰ্থনা আমি কৰা নাই। কাৰ প্ৰাৰ্থনা কৰিছো? বচাবৰ কাৰণে কৰিছো, বচাবৰ কাৰণে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। চতুৰ্থ বাক্য যিটো নেকি ইয়াত কৈছে যে আৰু সকলো মনুষ্যৰ উদ্ধাৰ হওক। প্ৰভু প্ৰশংসা হওক। ঈশ্বৰে কি বিচাৰে? যে সকলো মনুষ্য কাৰ উদ্ধাৰ হওক? সকলো মনুষ্যৰ উদ্ধাৰ হওক। কাৰ? সকলো মনুষ্য। সেইবিলাক যিয়ে জাতি নহওক, এই ধৰ্মক নহওক, কি বিচাৰে? এইবিলাকৰ কি হৈ যাওক? উদ্ধাৰ হৈ যাওক। এইটো কাৰ ইচ্ছা? পিতৃৰ ইচ্ছা। আমি কি জয় কৰো? আত্মা, আৰু এইটো আৱশ্যক হয়। হালেলুয়া। দ্বিতীয় কথা, কোনে আত্মা জয় কৰিব পাৰে? 3 নম্বৰ কথা, কোনে
আত্মা জয় কৰিব পাৰে। পিছে দুই অধ্যায়ৰ পদ আমাক তেওঁ সদৃশ বনোৱা হৈছে। প্ৰভু প্ৰশংসা হালেলুয়া। কাৰ দ্বাৰা বনোৱা হৈছো কওক, মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো। কি হয় নিজৰ হাতবিলাক উঠাই কওক, মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো। কি হয় কওক, মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো। হেল্ল', আপোনাৰ কাৰ দ্বাৰা বনোৱা হৈছে? কাৰ দ্বাৰা বনোৱা হৈছে ভাবি চাওক। এম এফ হুছেইনৰ প্ৰিণ্টিং বিক্ৰী হৈ যায়। কোনে বনাইছে? এম এফ হুছেইনে বনাইছে। মই কওঁ মই কিমান বিক্ৰী হয় মই নাজানো। আৰু মোক কোনে বনাইছে? ঈশ্বৰে বনাইছে। প্ৰভু প্ৰশংসা হওক। আপোনাক ক'ব পাৰে যে তোমাক বহুত সুন্দৰ বনাইছে, বেয়া বনাইছে, তোমাৰ নাকটো বেকা, তুমি কলা, তুমি শকত আছা। মই যেনেকৈ আছো মোক ঈশ্বৰে বনাইছে। প্ৰভু প্ৰশংসা হওক হালেলুয়া। তাৰ দ্বাৰা নাচাওক, যিদিনাখন মই প্ৰকৃতভাৱে দেখা পোৱা যাম সেইদিনাখনে গম পাব যে মোৰ ভিতৰত কিমান প্ৰকাশ ওলাব। প্ৰভু প্ৰশংসা হওক হালেলুয়া। এইটো যিটো নেকি বাহিৰত আছে এইটো বিষয়তে হৈছে, তাৰ বিষয়ত খোৱা বোৱাৰ এনেকুৱা ধৰণৰ ৰং হৈ যায়, হয় নে নহয়? এনেকুৱা বিলাকৰ কাৰণে ঈশ্বৰে মোক কলা বনাইছে। বিলাকে কয় ঈশ্বৰে মোক কলা বনাইছে। ত ঈশ্বৰে বগা বিলাকক বনাইছে। কেনেধৰণৰ কথা? এইটো কলা কেনেকুৱা হৈ গল? খোৱা বোৱাৰ ফলত বুজি পাইছে? প্ৰভু প্ৰশংসা হওক। কলাটো ৰঙে নাই, ৰঙে নহয়। কয় যে ৰংটো হয় কলা। পঢ়িলো যে কলা ৰং নাই, তেওঁবিলাকে কি কয়? ৰঙৰ অনুপস্থিতি। কি কয়? এই জেগাত আমি কি কওঁ? কলা বুলি কওঁ। কলা ৰং নহয়। প্ৰভু প্ৰশংসা হওক। প্ৰভু প্ৰশংসা হওক। শুনিছে আপুনি? কয় ঈশ্বৰে মোক বনাইছে, মোক ঈশ্বৰে বনাইছে, মই ঈশ্বৰৰ দ্বাৰা বনোৱা হৈছো। ঠিক আছে, আপুনি শাহৰুখ খান কম বুলি নাভাবক, কাটৰিনা কাইফৰ পৰা কম বুলি নাভাবক। প্ৰভু প্ৰশংসা হওক। এইবিলাকক বনোৱা জনে আমাক বনাইছে। প্ৰভু প্ৰশংসা হওক। আমি সিমানেই সুন্দৰ। হালেলুয়া। বুজি পাইছে নিশ্চয়? হেল্ল', সিদ্ধান্ত কৰিব কোন সুন্দৰ আছে। প্ৰভুৱে কাউৰীক বনাইছে, নাইনে? সকলোবিলাকক বনাইছে। প্ৰভুৱে সকলোবিলাক সুন্দৰ পাইছে। আপোনাক বেয়া লাগিছে? বেলেগ কৈছে যে সকলোবিলাক বনাম, তেওঁ ক'লে যে সকলোবিলাক ভাল আছে, কিছু ভাল আছে। কি? যদি জীৱ জন্তু বিলাক ভাল হয় তেন্তে আপুনি আৰু মই কিমান গুণে ভাল। ফেঁচা বাদলেও ভাল, তেন্তে ঈশ্বৰে সকলোবিলাক বনাইছিল আৰু কি কৈছিল? এইবিলাক কি হয়? যদি জীৱ জন্তু বিলাক ভাল হয় তেন্তে আপুনি আৰু মই কিমান গুণে ভাল। কাৰণ ভাবক যে মোতকৈ ভালটো কুকুৰৰে। মই কলো কুকুৰ আপোনাতকৈ ভাল নহয়। কুকুৰ ভাল, কিন্তু আপোনাতকৈ ভাল নহয়। প্ৰভু প্ৰশংসা হওক হালেলুয়া। ঈশ্বৰে মোক বনাইছে, মোক ঈশ্বৰে বনাইছে। কোনো নিজৰ বুকু উঠাই মোক কোনে বনাইছে? ঈশ্বৰে। কওক কি বুজিছে? ভাই ঈশ্বৰে বনাইছে। বুজিছে কোনে বনাইছে? কোনে বনাইছে? কিয়নো আমি তেওঁৰ বনোৱা যীশুখ্ৰীষ্ট সকলো ভাল কামৰ বাবে, ভাল কামৰ বাবে যি হলো যিবোৰক ঈশ্বৰে পূৰ্বে আমাৰ তৈয়াৰ কৰিছে। তাৰ বাবে মানে আত্মা জয় কৰিবৰ কাৰণে ঈশ্বৰে প্ৰথমে কাৰ কাৰণে তৈয়াৰ কৰিছিল? আপোনাৰ কাৰণে, মোৰ কাৰণে। আমি চাৰিলো যেটা ভাল কাম হয়, ভাল কাম নহয় নে? কাৰোবাক মৃত্যুৰ পৰা, নৰকৰ পৰা বচোৱাটো ভাল কাম নহব নে বা বেয়া কাম হব? ঈশ্বৰে এই কাম কাক দিছে? মোক আৰু আপোনাক। নকব যে মই পঢ়া লিখা নহয়, যে আমাৰ দ্বাৰা আত্মা জয় কৰা নহব, ধৰা এইটো নহব। হব বহুত এনেকুৱা আছে যিবিলাকলৈ আপুনি গৈ পাব, আমি গৈ নাপাম। আপুনি ৰাস্তাত ঝাৰু কৰি আছে, ঝাৰু লগা দল আছে, মই কেতিয়াও গৈ নাপাম। সেইবিলাক ৰাতিপুৱা 4টা বজাত উঠি কৰে। মই 4টা বজাত উঠি কিবা আন এটা কৰি থাকো। 4টা পৰা 12লৈকে কাৰ্য কৰে আৰু ঘৰলৈ গুচি যায়। এইবিলাক কেতিয়া গৈ নাপাম। চব্জি বিক্ৰী কৰে, যি অলপবিলাকে 5টা বজাত উঠে চব্জি বিলাক কিনে, সেইবিলাক কেতিয়া গৈ নাপাম। আপুনি গৈ পাব পাৰে। মই গৈ পাম, মই নাজানো অকলে কিমানলৈ গৈ পাম। চাওক, মই কেৱল হিন্দী জানো, মই মাৰাঠী জানো, ইংৰাজী জানো। মানুহে মোৰ শুনিব নহয়, নুশুনিব। তামিল বিলাকক মই একো বুজাব নোৱাৰিম। আমাৰ সকলো আৱশ্যক। প্ৰভু প্ৰশংসা হওক। সকলো আত্মা জয় কৰিব লাগিব। প্ৰভু প্ৰশংসা হওক। তেন্তে আপুনি আত্মা জয় কৰাৰ হয়, মই আত্মা জয় কৰাৰ এজন যোগ্য। শুনিছে আপুনি? আমাক বনাইছে, তেন্তে আমি কি কৰিব পাৰো? ভাল কৰিব পাৰো। কি কৰো? লোকবিলাকক কি কৰো? অন্ধকাৰৰ বশৰ পৰা
উদ্ধাৰ কৰিব পাৰো। প্ৰভু প্ৰশংসা হওক। প্ৰথম পিতৰ 2:9 পদ। এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পৰিথিমু। হয়, হালেলুয়া। কি উপাধিবিলাক দি দিছে, প্ৰভু প্ৰশংসা হওক। বিলাকে আমাক কেনেধৰণৰ উপাধি দিয়ে? কপটীয়া, নিৰ্লজ্জতা, কেনেধৰণৰ উপাধি দিছে? উন্নত কৰা বংশ দিছে, ৰাজকীয় পুৰোহিত, পুত্ৰ লোক, নিজ অধিকাৰ। এইবাবেই যে তুমি অন্ধকাৰৰ পৰা তেওঁবিলাকক উলিয়াই আনিবৰ কাৰণে আহ্বান কৰা হয়। আমি তাৰ গুণ প্ৰকাশ কৰিব পাৰো। আৰু প্ৰভু কি কৰে? জ্যোতি লৈ আহ্বান কৰে। জ্যোতি আমিও কি কৰিছো? অন্ধকাৰৰ পৰা কি কৰিছো? জ্যোতিত মাতিছো। কাৰ ধৰণে? প্ৰভুৰ ধৰণে গুণ দেখুৱাইছো। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। আমাৰ ভিতৰত কাৰ গুণ আছে? আমাৰ স্বৰ্গীয় পিতৃৰ। হালেলুয়া। শুনিছে আপুনি কাৰ গুণ আছে? আমাৰ স্বৰ্গীয় পিতৃৰ। আমাৰ স্বৰ্গীয় পিতৃয়ে আমাক পৰা ওলালে অন্ধকাৰৰ পৰা জ্যোতি। এতিয়া আমিও কি কৰো? লোকবিলাকক অন্ধকাৰৰ পৰা ওলাই আনিম ক'ত? জ্যোতিত। তেন্তে এইটো কাৰ কাম হয়? আমাৰ সকলোৰে। কাৰ কাম? কেৱল পাষ্টৰৰ নহয়, কেৱল নেতাবিলাকৰ নহয়। এইটো কাৰ কাম হয়? সকলোৰ। এই কাৰণে যে আপুনি খালি বহি থাকিব নোৱাৰে। প্ৰভু প্ৰশংসা হওক। আপুনি লোকবিলাকৰ কাৰণে সময় উলিয়াব লাগিব। লোকবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ বাবে, বিলাকক যীশু খ্ৰীষ্টৰ বিষয়ে কবৰ কাৰণে। প্ৰভু প্ৰশংসা হওক। আপুনি নাজানে যে আপুনি জীৱন সলনি কৰিব পাৰে। যোৱা কথা যে কোনোবা এজন ল'ৰাৰ ওচৰলৈ ফোন আহিছিলে। আপুনি জানে আমি ছুইচাইড প্ৰিভেনশ্যনৰ কাম কৰি আছো। সেই ল'ৰাজনৰ ফোন আহিলে, ক'লে যে মোৰ ছাৰ আইজাকৰ সৈতে কথা বতৰা কৰিবলৈ আছে। মই ক'লো ঠিক আছে, কি কথা বতৰা কৰিবলৈ আছে? ক'বলৈ আছে যে তেওঁ মোৰ জীৱন বচাইছে। মই তেওঁক সুধিলো, তেন্তে তেওঁ মোক ক'লে 3 বছৰ পূৰ্বে যেতিয়া মই 9ম শ্ৰেণীত আছিলো, ছাৰে মোৰ স্কুলত লেকচাৰ ল'বৰ কাৰণে আহিছিল। ছুইচাইড প্ৰিভেনশ্যনৰ বিষয়ে শিকাইছিল। সেই 1 ঘণ্টাই মোৰ জীৱন সলনি। প্ৰচাৰ মাহত মই 2 তাৰিখে 2 নৱেম্বৰত মই কৰিলো যে মই আত্মহত্যা কৰি লম। তাৰ যিটো 3 বছৰ পূৰ্বে শিকাইছিল, মোৰ বিবেকত সোমাই আছিল। কৈছিল নহয়, যদি আপুনি এইদৰে কৰে তেন্তে মৰি নাযাব। এই লেকচাৰক আপুনি এইদৰে কৰে তেন্তে আপুনি বাচিব পাৰে। এতিয়া মই ক'লো এই কি বিচাৰিবৰ কাৰণে আৰম্ভ কৰি দিলো। তেওঁলোকে মোক বচাব। যদি মই আজি জীৱিত আছো, চাব বিচাৰো যে ছাৰে মোক সেইটো কোনো কোৱা হলেহেঁতেন মোৰ বাচি থকাটো সম্ভৱ না, মই আজি বাচি নাথাকিলোহেঁতেন। প্ৰভু প্ৰশংসা হওক। আচ্ছা বলতে বজাব পাৰে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। আপুনি নাজানে যে আপুনি কি কৰি আছে, কিমানৰ জীৱন বিলাক বচাই আছে আপুনি নাজানে। কিমানক অন্ধকাৰ পৰা আপুনি উদ্ধাৰ কৰিছে, কিমানক বেমাৰ বিলাকৰ পৰা উলিয়াই আনিছে, কিমানক দৰিদ্ৰৰ পৰা উলিয়াই আনিছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এই সকলোবিলাক সন্মানীয় কাম। ওচৰ চুবুৰীয়াক কওক এইটো কিমান সন্মানীয় কাম হয়। কথাটো হৈছে নিজৰ আত্মা জয় কৰাৰ সিদ্ধ কেনেকৈ কৰিব? কি কৰিব? সিদ্ধ কেনেকৈ বনাব? কেনেকৈ কৰিব? 7ম খোজলৈকে আছে। সোনকালে সোনকালে লিখি লওক। আত্মাৰে পৰিপূৰ্ণ হৈ থাকক। কি হয়? চাৰিৰ পৰা প্ৰথম কথা কি আছিল? অন্ধকাৰৰ বশৰ পৰা উদ্ধাৰ কৰা আৰু ক'ত লৈ যোৱা, এইটো আমি শিকি ললো। এতিয়া আমি যিটো 4ৰ্থ কথাত আছো যে আমি আত্মা জয় কৰাৰ কাম কি কৰিব লাগিব, সিদ্ধ কেনেকৈ কৰিব লাগিব, কি কৰিম। এতিয়া আপুনি আৰম্ভণিতে ৰুটি বনাইছিলে, সেইটো যেনে তেনে বনাইছিল, কিন্তু আপুনি পিছত তাক সিদ্ধ কৰিছিল, নহয় জানো? নে এই ভাৰতৰ মেপৰ নিচিনা বনাই আছিল, এখন ভুল হবৰ কাৰণে আৰম্ভ হৈ গ'ল। পিছত আত্মা জয় কৰিবলৈ শিকিলো। এতিয়া আমি কি কৰি আছো? আত্মা জয় কৰিবৰ কাৰণে কি কৰি আছো? সিদ্ধ কৰি আছো। কি কৰি আছো? সিদ্ধ কৰিবৰ কাৰণে কেইটামান খোজ, 7টা খোজ। আত্মাৰে পৰিপূৰ্ণ হোৱা, পৰিপূৰ্ণ হোৱা। সেই ল'ৰাজনে মোৰ 3 বছৰৰ পূৰ্বৰ কথা মনত ৰাখিছিলে। আৰু যেতিয়া মই তেওঁলোকৰ সৈতে কথা বতৰা কৰিছিলো, মই কাহেৰে কৰিছিলো? আত্মাৰে পৰিপূৰ্ণ হয়। আপুনি আত্মাৰে পৰিপূৰ্ণ কিছুমান কথা কয়, লোকবিলাক সেইটো কথা
পাহৰি নাযায়। আপোনাৰ হয়তো এইটো হ'ব পাৰে, আপুনি মোৰ মাত বাৰে বাৰে শুনিব পাৰে, আপোনাৰ কাণত হয় নেকি? নহয়, আমি বেমাৰ হয় পাষ্টাৰৰ মাত নহয় নহয়, বেমাৰ হ'ব নোৱাৰা। আপোনাৰ কাণত মাত শুনিব নিশ্চয় পায়। কিমান এইটো শুনি নাপায়, কিয় পায়? কিয়নো হয়তো কথা বতৰা কৰিছিলো, তাৰ দ্বাৰা পৰিপূৰ্ণ হয়, আত্মাৰ দ্বাৰা। আৰু কিয়নো মই যি কথা বতৰা কৰিছিলো কিহেৰে কৰিছো? আত্মাৰে কৰিছিলো। মই নিজৰ বিবেকেৰে প্ৰভু প্ৰশংসা হওক। আপুনি আত্মা জয় কৰি আছে। আপুনি কাৰ দ্বাৰা পৰিপূৰ্ণ হৈ জয় কৰি আছে? আত্মাৰ দ্বাৰা। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। বাৰ্তাৰ বুজনি কৰিব লাগিব। কাৰ বুজনি? বাক্যৰ বাৰ্তাৰ বুজনি। নকয় মই বুজি পোৱা নাই যে আমি কি কৰিবলৈ ক'বলৈ চেষ্টা কৰিছো। বাৰ্তাক বুজিবৰ কাৰণে দ্বিতীয় কথা বাৰ্তাক বুজাও। প্ৰথম কি হয়? আত্মাৰে পৰিপূৰ্ণ হয়। দ্বিতীয় বাৰ্তাক বুজাও। তৃতীয় কথা হয় বাৰ্তাবিলাক বুজাও। যদি আপুনি নুবুজায় তেন্তে লোকবিলাক কেতিয়াও বুজি নাপাব। প্ৰভু প্ৰশংসা হওক। যদি আপুনি বুজিও নাপায় তেন্তে আপুনি বুজাব নোৱাৰিব। প্ৰভু প্ৰশংসা হওক। সেই আপুনি পৰিশ্ৰম কৰিব লাগিব। কি কৰিব লাগিব? পৰিশ্ৰম। কেৱল দেওবৰীয়া গীৰ্জা যথেষ্ট নহয়। আপুনি ফাউণ্ডেশ্যন স্কুল কৰিব লাগিব। কেৱল দেওবৰীয়া খনে যথেষ্ট নহয়। আপুনি বুধবাৰৰ চকু চাব লাগিব, এইটো যথেষ্ট নহব। আপুনি প্ৰতিদিনে ৰাজস্ত্ৰী পঢ়িব লাগিব, পৰ্যাপ্ত নহব, যথেষ্ট নহয়। আপুনি ক'ত যাব লাগিব? চিষ্টেমত যাব লাগিব। প্ৰভু প্ৰশংসা হওক। যাতে আপুনি আৰু অধিককৈ বিপদজনক কি যাব? অধিককৈ বিপদজনক। কিন্তু আমি তেওঁক ৰাস্তাত আনি দিব নোৱাৰো। প্ৰভু প্ৰশংসা হওক। আৰু হাতটো হৈছে কি বনাবলৈ মন গ'ল? সেইটো নেতা কি বনালে? নেতা বনালে। কিন্তু কি হয়? তেওঁলোক কি বনালে? নেতা বনালে। কি বনালে? কি বনালে? নেতা বনালে। 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 আপুনি চালে কি হৈ যাব? আপুনি কি হ'ব লাগিব? নেতা। প্ৰভু প্ৰশংসা হালেলুয়া। যেতিয়ালৈকে লোকবিলাক নেতা নহয় তেতিয়ালৈকে সেই লোকজনক পাছত যোৱাটো কি হয়? ৰাস্তা বন্ধ হৈ যায়। যীশু খ্ৰীষ্টৰ 12 জন শিষ্যই কি হৈ গ'ল? নেতা। কাৰোবাক তেওঁ বাদ দিছিল নে? আপুনি যিবিলাক জয় কৰিছে তেওঁবিলাক কি কৰিছে? নেতা বনাইছে। আৰু আপুনি প্ৰথমে কি হৈ যায়? নেতা হৈ যায়। নকওক যে মই নেতা কিয় হম? কিয় ঈশ্বৰে বিচাৰে? প্ৰভু প্ৰশংসা হওক। হালেলুয়া। নহয় মোক সদস্য এৰি দিয়ক, মই নেতা হবলৈ নিবিচাৰো। নেতাটো হ'ব লাগিব। নহয় নহয় নহয়, বহুত কাম আছে। নহয়, নেতাটো হ'ব লাগিব। কি হ'ব লাগিব? আপুনি কি হৈ যায়? ঈশ্বৰৰ ৰাজ্যত যাব পাৰে। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। নিজৰ হাতবিলাকক উঠাওক। অন্য ভাষাত প্ৰাৰ্থনা কৰক। অন্য ভাষাত প্ৰাৰ্থনা কৰক। কওক অন্য ভাষাত ঈশ্বৰৰ ধন্যবাদ দিয়ক বাক্যৰ বাবে। আপোনাৰ আত্মা জয় কৰিছে। কওক ধন্যবাদ দিয়ক ঈশ্বৰক সেই বস্তুবিলাকৰ বাবে যিটো আপুনি শিকিছে আৰু আপুনি সেই বস্তুবিলাক ব্যৱহাৰ কৰিছে যীশু খ্ৰীষ্টৰ নাম। ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক। প্ৰভু প্ৰশংসা হওক। হালেলুয়া। পুৰে হাত চাপৰি মাৰক যীশু খ্ৰীষ্টৰ নামৰ বাবে। যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে আমি আপোনাক আদৰণি জনাব বিচাৰিছো। থিয় হ'ব পাৰে যদি আপুনি প্ৰথমবাৰ আহিছে। হাত চাপৰি বজাই দিয়ক। আমি আদৰণি জনাইছো। ধন্যবাদ। আপুনি আৰু থিয় থাকিব। আমি বিচাৰো যে আমাৰ পাছে পাছে প্ৰাৰ্থনা আপুনি ক'ব। ঠিক আছে? আপোনাৰ সহায় কৰিব যাতে আপুনি প্ৰথম খোজ যিটো আহি যাব, যিটো অন্ধকাৰ বশৰ পৰা আপুনি বাহিৰ আহি যাব, আমি আপোনাৰ সৈতে কৰো। প্ৰশংসা হওক। তেন্তে মোৰ পিছে পিছে প্ৰাৰ্থনা কওক। বন্ধ কৰি লওক। কওক হে প্ৰিয় পিতৃ ঈশ্বৰ, মই আপোনাৰ ওচৰত আহিছো যীশু খ্ৰীষ্টৰ নামত। আপোনাৰ বাক্য কৈছে, কওক মুখেৰে কওক। আপোনাৰ বাক্য কৈছে যিটো যীশু খ্ৰীষ্টৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব। মই বিশ্বাস কৰো যে যীশু খ্ৰীষ্ট মোৰ জীৱিত ঈশ্বৰৰ জীৱিত পুত্ৰ আৰু আজি মই তেওঁক বিচাৰো মোৰ জীৱনত মোৰ প্ৰভু হবৰ কাৰণে, মোৰ
স্বামী হবৰ কাৰণে মই বিশ্বাস কৰো। মোৰ কাৰণে মৰিলে কবৰ দিয়া হ'ল আৰু ঈশ্বৰে তেওঁক মৃতবিলাকৰ পৰা তৃতীয় দিনা জীৱিত কৰিলে। আজি মই বিশ্বাসৰ দ্বাৰা মোৰ ভিতৰত ঈশ্বৰৰ জীৱনক গ্ৰহণ কৰিছো। আজিৰ পৰা মই বাচি গলো, আজিৰ পৰা মই ঈশ্বৰৰ সন্তান হৈ গলো। ধন্যবাদ প্ৰভু মোক বচাবৰ কাৰণে। যীশুৰ নামত আৰু জোৰেৰে হাঁচাপৰি মাৰিব পাৰে। তেন্তে আপোনাৰ ঈশ্বৰৰ ৰাজ্যত আদৰণি জনাই আপুনি অন্ধকাৰৰ বকৰা উদ্ধাৰ পাই ক'ত আহি গ'ল, ঈশ্বৰৰ ৰাজ্যত আহি গ'ল। প্ৰভু প্ৰশংসা হালেলুয়া। যদি আপুনি প্ৰগ্ৰাম চাই আছে তেন্তে আমাৰ ডিটেইলছ স্ক্ৰীনত দিয়া আছে, নিশ্চয় ক'ব প্ৰভু প্ৰশংসা হওক। আপোনালোক পঢ়ি যোৱাৰ পূৰ্বে মই আপোনালোকক প্ৰাৰ্থনা কৰো। ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো আপোনাৰ সেই সকলো সন্তান বিলাকৰ বাবে যিসকলে এতিয়া আপোনাৰ তেওঁবিলাকৰ জীৱন যীশুক দিছে। মই যীশুৰ নাম তেওঁবিলাকৰ জীৱনৰ ওপৰত সদায় কাৰণে মাতিছো। যীশুৰ নামত শয়তানৰ দ্বাৰা আপোনাৰ অনুগ্ৰহৰ দ্বাৰা আপোনাৰ বুজনিৰ দ্বাৰা যীশু খ্ৰীষ্টৰ নামত আশীৰ্বাদ প্ৰাপ্ত এই প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰশংসা হওক। সকলোৱে জোৰকে হাঁচা পৰি মাৰিব আকৌ এবাৰ। নিজৰ দশমবিলাকক পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে মই বিশ্বাস যে আপোনালোকৰ উপহাৰৰ সৈতে প্ৰস্তুত আছে। আমাৰ ডিটেইলছ স্ক্ৰীনত দিয়া আছে, তাতো আপুনি আপোনালোকৰ উপহাৰ দিব পাৰে। আমি আমাৰ গায়ক দলক আদৰণি জনাইছো, আমাৰ সহায় কৰিব আমাৰ উপহাৰবিলাক দিবৰ কাৰণে। ধন্যবাদ। ओ हालेलुया। स्वर्गों के ऊपर ओ प्रभु तू उठाया जाए और तेरी महिमा होने पाए सारी पृथ्वी पर। आहा हे 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 ला 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 ला। गए स्वर्गों के ऊपर प्रभु तू उठाया जाए, स्वर्गों के ऊपर प्रभु तू उठाया जाए। तेरी महिमा होने पाए सारे पृथ्वी पर, तेरी महिमा होने पाए सारे पृथ्वी पर। स्वर्गों के ऊपर प्रभु तू उठाया जाए, स्वर्गों के ऊपर प्रभु तू उठाया जाए। तेरी महिमा होने पाए सारे पृथ्वी पर, तेरी महिमा होने पाए सारे पृथ्वी पर, तेरी महिमा होने पाए सारे पृथ्वी पर, तेरी महिमा होने पाए सारे पृथ्वी पर। हालेलुया। प्रेज द लॉर्ड। প্ৰাৰ্থনা কৰো ঈশ্বৰে এই উপহাৰবিলাক আনিবৰ কাৰণে অনুগ্ৰহ সুযোগ দিয়াৰ বাবে। এই উপহাৰবিলাক আপোনাৰ আত্মাৰ দ্বাৰা পবিত্ৰবিলাক আমি দিছো। বৃদ্ধি হোৱা শস্যবিলাক দ্ৰুতভাৱে আমালৈ আহি আছে যীশু খ্ৰীষ্টৰ নামত। উপহাৰবিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদ আহ্বান কৰিছো। ঘোষণা কৰো যে এই উপহাৰবিলাক ৰাজ্যক দ্ৰুতভাৱে বঢ়াইছে। এই প্ৰাৰ্থনা যীশুৰ নামত বিচাৰিছো, আমেন। হালেলুয়া। এইটো সময় হয় জাননীৰ বাবে, বহুতো গুৰুত্বপূৰ্ণ জাননী। তাৰ পাছত শুভ বাৰ্তা টিভিত আমাৰ প্ৰগ্ৰাম আহি থাকে, আপোনালোকে চাব পাৰে। বুধবাৰত ৰাতিপুৱা তালৈকে, শনিবাৰে আহে হিন্দী পাষ্টৰ টিচাৰ প্ৰগ্ৰাম আহে, নিশ্চয় চাব। তাৰ পাছত কলাবিলাকৰ কাৰণে আমাৰ মণ্ডলী আছে, প্ৰভু প্ৰশংসা হওক। তেন্তে তাক ব্যৱহাৰ কৰক। তাৰপিছত শিশু মণ্ডলী আছে, তাৰপিছত ৩০০০ বাবে ৩০০০ মণ্ডলী বতাবতে আমি ৩০০০ বিলাকৰ প্ৰশ্নৰ উত্তৰ দিওঁ। আপোনাক সুধিব নোৱাৰে আৰু আপুনি তেওঁলোকৰ উত্তৰ দিব পাৰে, সিহঁতৰ ধৰণে নিদিবও পাৰে, আমি দিব পাৰো। প্ৰভু প্ৰশংসা হওক। কাৰণে সেইটো বহুত ভাল হয়। ল'ৰা ছোৱালীৰ প্ৰশ্ন সুধিব, তেন্তে আপুনি তেওঁবিলাকৰ কি উত্তৰ দিব গম পাব। নবাপে হ'ব পাৰে, সেই ৩০০০ প্ৰগ্ৰামক মণ্ডলীৰ চাব পাৰে, পৃথক হয়। এইটো অতিশয় গুৰুত্বপূৰ্ণ। এইটো কি কৰিব পাৰে, আপোনাৰ জীৱনত সলনি কৰিব পাৰে। আপোনাৰ ল'ৰা ছোৱালীক পাচিতা কৰিব, আপোনাক সহায় কৰিব। প্ৰশ্ন যিটো নেকি ৩০০০ বিলাকৰ ওচৰত আছে, দুপৰীয়া ৰাতিপুৱা গধূলি সকলোবিলাকৰ প্ৰশ্ন আছে, উত্তৰ নাই। আৰু যিটো আমি উত্তৰ দিছো সেইটো বহুত বুদ্ধিপূৰ্ণভাৱে ঈশ্বৰৰ পৰা দিছো, যিটো আপোনালোক বহুত সহায় কৰিব। মাক বাপেক হিচাপে ৩০০০
সঙ্গে বহুত সহায় হ'ব। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। এই সময় হয় আমি সকলোৱে থিয় হৈ ঈশ্বৰক ধন্যবাদ দিম। পবিত্ৰ হাতবিলাকক উঠাও, ঈশ্বৰক ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক ঈশ্বৰক, ঈশ্বৰক ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক। তেওঁৰ দয়াৰ বাবে, কৰুণাৰ বাবে ধন্যবাদ দিয়ক। আৰু প্ৰাৰ্থনা যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। পিতৃ ঈশ্বৰৰ প্ৰেম, যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সদায় সদায় থাকক, যীশু খ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.